Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 12 চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ আমি আৰম্ভ কৰিম লেসন নম্বৰ 6 ইলেক্ট্ৰিক ডাইপোলছৰ ওপৰত। তো এইটো হৈছে এটা ভিডিঅ' সেশন। তো প্ৰথমতে আমি ভিডিঅ'টো চাওঁ আৰু ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ। So let us begin. Two equal and opposite charges separated by some distance is called an electric dipole. Di means two, so think of it as like two opposite poles of electricity. তো যদি আমি দুটা চাৰ্জ লওঁ, এটা চাৰ্জ হৈছে পজিটিভ 5 কুলম, ঠিক আছে, আৰু আনটো হৈছে নেগেটিভ 5 কুলম, ঠিক আছে, আৰু দুইটাকে আমি সাইড বাই সাইড বহাই দিলোঁ। সাইড বাই সাইড বহাই দিয়াৰ মিনিংটো এইটো হৈ গ'ল যে ইয়াৰ পজিশ্যনটো ফিক্সড হৈ আছে আৰু ইয়াৰ পজিশ্যনটো ফিক্স হৈ আছে। দুইটাৰে যদি পজিশ্যন ফিক্স হৈ আছে তেনেহ'লে ইয়াৰ মিনিংটো এইটো ওলাই যে দুইটাৰ মাজৰ যোনটো ডিষ্টেঞ্চটো হ'ব সেই ডিষ্টেঞ্চ ডিটো হৈ যাব ফিক্সড, ঠিক আছে। এই কনফিগাৰেশ্যনটো যোনটো আমি বনালোঁ, এই যোনটো কনফিগাৰেশ্যনটো বনালোঁ, এইটোকে কোৱা হয় এটা ডাইপোল বুলি কয়। এটোকে কোৱা হয় এটা ডাইপোল বুলি কয়। ডাই মানে হৈছে টু, সেইকাৰণে আমি ইয়াতে দেখাই পাইছোঁ দুটা চাৰ্জ আছে, এটা প্লাছ আৰু এটা মাইনাছ। তো আৰু পোল মানে কৈছে পোলাৰিটি কথা কৈ আছে, পজিটিভ আৰু নেগেটিভ। তো তাৰমানে দুটা চাৰ্জ থাকিব, এটা পজিটিভ হ'ব লাগিব আৰু এটা নেগেটিভ হ'ব লাগিব। But my question has always been, what's so special about these dipoles? And for every dipole, there is something called a dipole moment. তো এই আমি যোনটো ইয়াতে টেকেল কৰিম কথাটো হৈছে কি, এটা ডাইপোল যেতিয়া আমি লওঁ, ডাইপোলটো বহুত এটা স্পেচিয়েল বস্তু হয়। কেলেনো এইটো স্পেচিয়েল বস্তুটোক আমি ইউজ কৰোঁ? আৰু যেতিয়া আমি ডাইপোল লওঁ, এতিয়া ডাইপোল আৰম্ভ কৰাৰ আগতে এটা কথা আমি মনত আহিব যে কুৱেশ্যন কি সদায় +5 আৰু -5 ল'লেহে ডাইপোল আহে নেকি? নহয়, এইটো আমি পিছত গম পাম যে একচুৱেলি দুইটাৰ মেগনিটিউডটো ছেইম থাকিব লাগিব, খালি চাইনটো বেলেগ হ'লে হ'ল, মেগনিটিউডটো কিন্তু ছেইম থাকিলে একো প্ৰব্লেম নাই। যেনেকৈ +3 ল'ব পাৰোঁ, -3 ল'ব পাৰোঁ, +2 ল'লে -2 ল'ব লাগিব, ঠিক আছে। তো এইটো হৈছে এটা ডাইপোল। এতিয়া আমি অফক'ৰ্ছ ডিফাৰেণ্ট চাৰ্জৰ কাৰণে ডিফাৰেণ্ট ডাইপোল পাম, বাট ইচ ডাইপোলৰ কাৰণে এটা স্পেচিফিক বস্তু থাকিব যোনটো কোৱা হয় ডাইপোল মোমেণ্ট বুলি কয়। ডাইপোল মোমেণ্ট কি বস্তু হয় এইটো বস্তু আমি বুজিব লাগিব। বোলে যদি আমি মানে ডাইপোল মোমেণ্টটো চেঞ্জ হৈ যায়, যদি এইটো +5ৰ জেগাত যদি আমি +3 লওঁ, অফক'ৰ্ছ -5টো হৈ যাব -3, সেইটো কেছত তাৰ ডাইপোল মোমেণ্ট ডিফাৰেণ্ট হ'ব এই +5 আৰু -5ৰ কেছটোতকৈ। তো এই ডাইপোল মোমেণ্টটো যোনটো হয় জেনেৰেলি আমি এইটো পিৰে ডিনোট কৰোঁ আৰু ইয়াৰ ওপৰত এৰো দি দিওঁ। মিনিংটো কিয়? এইটো হৈ যায় এটা ভেক্টৰ কোৱান্টিটি। অ'কে, এইটো কি ধৰণৰ এটা স্পেচিয়েল টাইপৰ ভেক্টৰ কোৱান্টিটি যোনটো আহি গ'ল ডাইপোল মোমেণ্ট। তো এইটোৰ বিষয়ে আমি বুজিব লাগিব। What exactly is that? And why is it a vector quantity? Why should we care about all these things? If you too have these questions, it's time we got answers for them. So let's begin. Our story begins with two charges, +5 and -3 coulombs, let's say. They're stuck. Let's imagine they're not allowed to move somehow. Then they're going to create electric fields everywhere. তো ডাইপোল মোমেণ্ট বুজাৰ আগতে তো আমি এটা বেছিক এক্সাম্পলেৰে বস্তুটো বুজিবলৈ চেষ্টা কৰোঁ। চ' লেটছ চে আমাৰ তাত আছে দুটা চাৰ্জ, এটা হৈছে আমাৰ পজিটিভ 5 কুলম চাৰ্জ, ঠিক আছে, এইটো আছে আমাৰ তাত পজিটিভ 5 কুলম চাৰ্জ, আৰু আনটো হৈছে এটা নেগেটিভ 3 কুলম চাৰ্জ, ঠিক আছে, এটা পজিটিভ আৰু এটা নেগেটিভ। এইটো কিন্তু ডাইপোল নহয়। ডাইপোল কেলে নহয়? বিকজ দুইটাৰে মেগনিটিউড ডিফাৰেণ্ট হয়। এটাৰ হৈছে মেগনিটিউড 5 কুলম, আনটোৰ হৈছে 3 কুলম। চাইন চেঞ্জ হয়, বাট মেগনিটিউড যিহেতু ডিফাৰেণ্ট, চাইনটো প্ৰব্লেম নাই, চাইনত এটা পজিটিভ হ'ব লাগে, এটা নেগেটিভ হ'ব লাগে, বাট এইটো ডাইপোল হ'ব নোৱাৰে বিকজ এটাৰ মেগনিটিউডটো বেছি হয় আৰু এটাৰ মেগনিটিউডটো কম হয়, ঠিক আছে। তো এটা চাৰ্জ কনফিগাৰেশ্যন লৈছোঁ +5 আৰু -3। কনফিগাৰেশ্যনৰ মিনিংটো এইটো হয় যে দুইটাৰে লেটছ চে পজিশ্যনটো ফিক্স আছে, তাৰমানে এইটো ইয়াতে ফিক্স হৈ থাকিব, -2 ইয়াতে ফিক্স হৈ থাকিব, দুইটাৰ মাজৰ ডিষ্টেঞ্চটো সদায় ছেইম থাকিব যেতিয়াই আমি চাওঁ। এতিয়া আমি জানো এটা পজিটিভ নেগেটিভ চাৰ্জ থাকিলে আমাৰ কি হয়, এটা ইলেক্ট্ৰিক ফিল্ড দুইটাৰ মাজত জেনেৰেট হয়। তো পজিটিভৰ কাৰণে আমি জানো ইলেক্ট্ৰিক ফিল্ডবোৰ ওলাই বাহিৰলৈ, আৰু নেগেটিভৰ কাৰণে কি হয়, নেগেটিভৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডবোৰ ভিতৰত সোমায়। তো এইবোৰ বস্তুটো আমি অলৰেডি শিকিয়ে থৈছোঁ, বোলে প্লাছৰ পৰা ওলালে মাইনাছলৈ সোমালে, প্লাছৰ পৰা ওলাব মাইনাছলৈ সোমাব, এনেকুৱাকৈ কি হয় ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ডছবোৰ দুইটাৰ কাৰণে এটা ধুনীয়াকৈ ইলেক্ট্ৰিক ফিল্ড লাইনছ বনায়। Right? And the fields are going to interact and all of that. My question is, what would the field look like if we went very far away from this group? So let's say I'm zooming up. তো ইয়াতে এটা কুৱেশ্যন আহিব, যদি এতিয়াতো আমি গমেই পাইছোঁ যে +5 আৰু -3 কাৰণে কি হ'ব, এটা ইলেক্ট্ৰিক ফিল্ড ইয়াতে আহিব, ইয়াতে পজিটিভ কাৰণে ইলেক্ট্ৰিক ফিল্ডবোৰ এনেকৈ ওলাব, নেগেটিভৰ কাৰণে ইয়াতে আহি পেলাই সোমাবহি। বাট কুৱেশ্যনটো হৈছে এইটোতো আমি বহুত ওচৰৰ পৰা চাইছোঁ, এইটোক যদি আমি একদম জুম আউট কৰি দিওঁ, জুম আউট কৰি একদম আমি জানো এটা
বস্তু এটা যদি আমি দূৰৰ পৰা চাওঁ এইটো বহুত সৰু হৈ থাকে ফৰ এক্সাম্পল ঘৰৰ এক্সাম্পলটো লৈ লওঁ এটা বিল্ডিং যদি আমি চাওঁ বিল্ডিংটোতো ওচৰৰ পৰা যদি চাওঁ তেনেহ'লে এইটো বহুত ডাঙৰ বিল্ডিং যেন লাগিব বাট যদি আমি বহুত দূৰৰ পৰা চাওঁ সেই চেম বস্তুটো কি হ'ব চাইজটো সৰু সৰু হৈ গৈ থাকিব আৰু এটা পইণ্ট আহিব যোনটো টাইম আহিব যোনটো লাগিব কি এটা ছিংগল পইণ্টে আছে তো ছেইম কেছটো এইটোৱে হ'ব যেতিয়া আমি বহুত দূৰৰ পৰা চাম এই ডাইপলটো কি হৈ যাব এটা সৰু পইণ্টৰ নিচিনা হৈ যাব সেইটোৰ কেছত ইলেক্ট্ৰিক ফিল্ড লাইক যিমান দূৰৰ পৰা চাইছোঁ তো এইটোতো এতিয়া আমি জুম আউট কৰি এটা কি সৰু পইণ্ট আহি যাব আমাৰ কুৱেশ্যনটো আহিব এই অলটো ইয়াতে দেখাত পইণ্টৰ নিচিনা লাগিছে বাট একচুৱেলি এইটো +5 - 3 হয় আমি জাষ্ট দূৰৰ পৰা চাইছোঁ কিমান দূৰৰ পৰা চাইছোঁ বাট ইমান দূৰৰ পৰা যদি চাওঁ তেনেহ'লে সেই পাৰ্টিকুলাৰ পইণ্টটোত এই কনফিগাৰেশ্যনটোৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড কি হ'ব এইটো হৈছে আমাৰ কুৱেশ্যন out, zooming out, zooming out, zooming out, zooming out. In fact, you know what? I zoom out so much that the two pretty much look like a single dot to me. And if you can't see it, that's the idea. It's so far. We have gone so far away. That's the theme over here, okay? The theme of this video is what would the electric field look like if we go very, very far away? এইটোৱে হৈছে এই ভিডিঅ'টোৰ থিম তাৰমানে আমি যদি একদম বহুত দূৰৰ পৰা চাওঁ কোৰ্চটো পইণ্টৰ নিচিনা লাগিছে এতিয়া হ'বও পাৰে কি আমি ইমানেই দূৰত গুচি যাওঁ যে এইটো অলমষ্ট ইনভিজিবল টাইপে হৈ যায় বাট য়েছ আছে ন' ডাউট এইটো ইয়াতে আছে বাছ খালি এইটো আমি দেখা পোৱা নাই বাট আমাৰ কুৱেশ্যনটো হৈছে এইটোৰ কাৰণে এটা গাটা ডিফাৰেণ্ট ৰেডিয়াছৰ চাৰ্কুল এটা লৈ লৈছোঁ চাৰ্কুলাৰ মিনিংটো এইটো হৈ গ'ল মানে আমি ডিফাৰেণ্ট পইণ্টত যদি আমি বহি পেলাই চাওঁ তেনেহ'লে এই কনফিগাৰেশ্যনটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এইবোৰ পইণ্টত কি হ'ব ঠিক আছে চাৰ্কামফাৰেঞ্চ যদি থাকোঁ কি হ'ব ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো So let me show you that these charges are still there. You can imagine they're a millimeter apart, let's say, and I'm asking you the field, electric field, kilometers away. I want you to pause the video. In fact, এইটোৱে ক'ব পাৰি ইজিলি বুজিবৰ কাৰণে তো এই +5 আৰু -5ৰ মাজৰ ডিষ্টেঞ্চটো লেটছ চে মিলিমিটাৰ ৰেঞ্জত আছে মিলিমিটাৰ ৰেঞ্জত আছে ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো বাট আমি কি কৰিছোঁ আমাৰ কনফিগাৰেশ্যনটো ইয়াত আছে আমি কিলোমিটাৰ ৰেঞ্জত মানে হ'ব পাৰে 1000 কিলোমিটাৰ 10,000 কিলোমিটাৰ ইমান দূৰৰ ডিষ্টেঞ্চৰ পৰা আমি সুধিছোঁ ইলেক্ট্ৰিক ফিল্ড আছেনে নাই বিকজ এটা বস্তু মনত ৰাখিব যে ইলেক্ট্ৰিক ফিল্ড হৈছে ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1/r² বা ইনভাৰ্চলি প্ৰপৰ্চনেল টু r² যোনটোক আমি ইনভাৰ্চ স্কুৱেৰ ল বুলি কওঁ ইয়াৰ মিনিংটো এইটোৱে হয় যে যিমান ডিষ্টেঞ্চ বাঢ়ি গৈ থাকিব ইলেক্ট্ৰিক ফিল্ড কমেই হ'ব ইলেক্ট্ৰিক ফিল্ড কিন্তু জিৰ' হ'ব নোৱাৰে অলপ হ'লেও অলপ ইলেক্ট্ৰিক ফিল্ড থাকিব বাছ ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ইণ্টেনচিটিটো হয় যোনটো ষ্ট্ৰেংথটো হয় সেইটো কমি যাব তো সেইকাৰণে কৈছে যে এইটো বোলে মিলিমিটাৰত আছে ইমান দূৰত আছোঁ কিলোমিটাৰত ইলেক্ট্ৰিক ফিল্ড থাকিব জানো য়েছ থাকিব বহুত কম হ'ব বহুতেই কম হ'ব বাট য়েছ ইলেক্ট্ৰিক ফিল্ড নিশ্চয় থাকিব Think about it. Based on what you've studied so far, what would the electric field lines look like if we went very far away from this group? Okay, so I have a simulation and we will look at the simulation together. So right now we're looking at the field when we are close to these charges, +5 coulomb, -3 coulomb. Look at what the field line, how the field lines look like. The way I make sense of this is, let's imagine that each coulomb of charge, throws out 10 field lines. Then since this is 5 coulombs, it's throwing out 50 field lines. Now I don't know if there are 50 of them, but let's imagine 50 field lines are thrown out. তো ইয়াতে এটা এই ভিডিঅ'টোত এটা চিমুলেটৰ ইউজ কৰিছে মানে ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ দেখা যায় তো +5 আৰু -3 দেখাই গৈছে ইয়াতে কি হৈছে +5ৰ পৰা ওলাইছে -3ত সোমাইছে ইয়াতে এৰ'খিনি দেখুওৱা নাই বাট এফক'ৰ্ছ এনেকুৱা ধৰণৰ হয় এতিয়া এইটো বুজিবৰ কাৰণে আমি এটা জাষ্ট এনালজি এটা ল'ব পাৰোঁ চ' লেটছ চে এইটো জাষ্ট এক্সাম্পলৰ কাৰণে দেই সেইটো একুৰেট নহয় যে এভৰি 1 কুলম অফ চাৰ্জৰ কাৰণে লেটছ চে 10টা ফিল্ড লাইনছ ওলায় ঠিক আছে 10টা ফিল্ড লাইনছ ওলায় পজিটিভৰ কেছত ঠিক আছে পজিটিভৰ কেছত হওক বা নেগেটিভৰ কেছত হওক এভৰি 1 কুলমৰ কাৰণে 10টা ফিল্ড লাইনছ আছে তো তাৰমানে +5 কুলমৰ কাৰণে কি হ'ব +5 কুলমৰ কাৰণে কি হ'ব 1 কুলমত যদি 10 হয় তেনেহ'লে 5 কুলমত কি হ'ব 5 × 10 50 হৈ যাব 50 ফিল্ড লাইনছ হয় 50 ফিল্ড লাইনছ ওলাই আহিছে 50 ফিল্ড লাইনছ কাম আউট মানে এইটো বা কামছ আউট বুলি ক'ব কাম আউট মানে ইয়াৰ পৰা 50টা লাইনছ ওলাই আহিব ইয়াৰ পৰা 50টা লাইনছ হ'ব ৱেৰাজ -3 কুলমৰ যদি কথা পাওঁ -3 মানে কি প্ৰথমতে মাইনাছ চাইনটো চাব নালাগে 3টো চালে হ'ল 1 কুলমত যদি 10 ফিল্ড লাইনছ হয় তেনেহ'লে 3 কুলমত হ'ব আমাৰ 30 ফিল্ড লাইনছ তো 30 ফিল্ড লাইনছ তো এইটো কেছত কাম আউট নহ'ব গোজ ইন হ'ব 30 ফিল্ড লাইনছ গোজ ইন ৰাইট বিকজ আমি জানো নেগেটিভ চাৰ্জৰ কাৰণে আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনবোৰ সোমাই গ'ল তো তাৰমানে কি হ'ল 50টা ওলাইছে আৰু সেই 50টাৰ পৰা 30টা সোমাইছে তো সেইকাৰণে এই ডায়েগ্ৰামটো যদি চোৱা যায় এই ডায়েগ্ৰামটোৰ পৰা এইটোৱে মিনিং বুজা যায় যে 50টাৰ যোনটো ফিল্ড লাইন ওলালে তাৰে 30টা এই -3টোৱে খাই দিলে তো সেইকাৰণে বাচিল কিমান 50 - 30 20 হৈ গ'ল তো সেইকাৰণে এই বাকীখিনি যিমানখিনি লাইনছ এইবোৰ এই
নেগেটিভ ৰেড কালাৰ দেখুৱাইছে সেইটো আমি ক'ব পাৰোঁ যে এইখিনি বোলে বাচি গ'ল, এইখিনি খাব নাপালে -3টো, সেইকাৰণে এইখিনি বাচি যোৱাখিনি এইখিনি বাহিৰলৈ ওলাই গ'ল, বাট বাকীখিনি কি হ'ল খাই দিলে, তাৰমানে ইলেক্ট্ৰিক ফিল্ডবোৰ নেগেটিভ চাৰ্জত গৈ সোমালে। Now this -3 coulombs of charge sucks in 30 field lines, and that's what's happening. Out of 50, 30 is being sucked in because it's negative charge. And so the remaining 20 are able to sort of like escape from this suction and eventually go towards infinity. And so when I go far away, এইটো কনচেপ্টটো কেলে ইম্পৰ্টেণ্ট হয়, তো তাৰমানে 50ৰ পৰা 30 যদি সোমাই গ'ল, 30 যদি এই -3টো ইউজ কৰি ল'লে, তো 20 থাকি গ'ল। এই বাচি যোৱা 20 ফিল্ড লাইন্সবোৰ কি হ'ব? বাচি যোৱা 20 ফিল্ড লাইন্সবোৰ অফক'ৰ্চ কি হৈছে, এইটো বাহিৰতে ওলাই ওলাই গৈ আছে, পাৰ্মিয়েট হৈছে, এইখিনিয়ে হৈছে যিবোৰ এই ফাৰ ডিষ্টেঞ্চত গুচি যাব, এই ইনফিনিটিত যোনখিনি আমি পাইছোঁ, ৰাইট? ইনফিনিটি মই এইটো কাৰণে দিছোঁ, এইটো যে বহুত মিলিমিটাৰৰ কম্পেৰিজনত কিলোমিটাৰ বহুত ডাঙৰ ডিষ্টেঞ্চ হৈ যায়, সেইকাৰণে অলমষ্ট ইনফিনিটি বুলি কৈ ক'ব পাৰি। তো সেইকাৰণে আমি কৈছোঁ যে এই 20 ফিল্ড লাইন্সৰ কাৰণে ইয়াতে একচুৱেলি আমি এই ইলেক্ট্ৰিক ফিল্ডবোৰ পাম, ডেফিনেটলি পাম। আৰু সেই ইলেক্ট্ৰিক ফিল্ডটোনো কি হয়, সেইকাৰণে আমি জুম আউট কৰি পেলাই কুৱেশ্যনটো সোধা গৈছিলে যে এইখিনিত কি ইলেক্ট্ৰিক ফিল্ড আছে। প্ৰথম কথা আমি এতিয়ালৈকে কোৱা নাই দেই ইলেক্ট্ৰিক ফিল্ড লাইন কি হয়, আমি জাষ্ট কৈছোঁ যে এই 20 ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ যিবোৰ ইয়াৰ পৰা পাৰ হৈ গ'ল, এইখিনি ইউজ নহ'ল, সেইখিনি গৈ পেলাই ক'তবা নহয় ক'তবা পাবগৈ। এতিয়া সেই ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটিটো তাতে কি হয়, আমি সেই কুৱেশ্যনটো সুধিছোঁ। it's these 20 that we'll be interested in. And I want you to look at it now. Look at these 20 which are going to escape. Look at how those field lines eventually transform into. Are you ready? Let's go. All right, here it goes. We're going farther away. Look at them. Look at them. They're becoming more and more straight. Can you see that? Look at what we see. We see that those 20 field lines are almost perfectly straight. They're perfectly radial. It looks like those field lines are coming from a point charge over here. Interesting, isn't it? So let's... তো ইয়াতে কি ক'ব বিচাৰিছে, ইয়াতে ক'ব বিচাৰিছে যে সেই যোনখিনি আমাৰ এক্সট্ৰা ইলেক্ট্ৰিক ফিল্ডখিনি আমি মানে আমাৰ কেছত থাকি গ'ল, যোনখিনি এক্সট্ৰা 20 ফিল্ড লাইন্সবোৰ থাকি গ'ল, তো জুম আউট যেতিয়া আমি কৰি দিম, তো দূৰৰ পৰাটো দেখাত কি লাগিব, সেই +5 আৰু -5টো এটা ছিংগল পইণ্টৰ নিচিনা লাগিব। ইয়াৰ পৰা কি হ'ব, ইলেক্ট্ৰিক ফিল্ড লাইন কিছুমানটো ওলাই আহিছে, সেই 20টা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাই আহিছে, মই গোটেইখিনি নাআঁকো বাৰু, কেইটামানে আঁকিছোঁ। এতিয়া দেখাত এনেকুৱা লাগিব, সেই দূৰৰ ডিষ্টেঞ্চৰ পৰা যদি আমি চাওঁ, দেখাত এনেকুৱা লাগিব যে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনবোৰ এনেকুৱাকৈ ওলাই আহিছে। তো আমি যদি বহুত দূৰৰ পৰা চাওঁ, বহুত দূৰৰ পৰা চালে এইখিনি যদি আমি বহি পেলাই চাই আছোঁ, মানে একচুৱেলি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি আছোঁ, চাই থকাৰ মিনিংটো এইটোৱে হৈ গৈছে, আমি কেলকুলেট কৰি আছোঁ। তো দেখিলে লাগিব কি, আমি ক'ব নোৱাৰিম ইয়াতে যে বোলে 2টা চাৰ্জ আছে। এইখিনি পইণ্টত যদি বহি পেলাই চাওঁ, আমি চাই পেলাই এই ডায়েগ্ৰামটো চাই পেলাই এইটোহে ক'ব পাৰিম, ইয়াতেতো এটা পইণ্ট চাৰ্জে আছে, পইণ্ট চাৰ্জৰ কাৰণে আমাৰ কি হয়, পজিটিভ পইণ্ট চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ বাহিৰলৈ ওলাই আহে। তো এই পইণ্টত যদি কোনোবা থাকি পেলাই ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি ভাবিব কি পইণ্ট চাৰ্জৰ কাৰণেহে আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি আছোঁ। Let's go back to our drawing board. And so what we saw is that when we are very close to these charges, the field lines are very complicated. But when we go far away, the 20 field lines which eventually escape become radial. তো ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল, যেতিয়া আমি একদম ওচৰৰ পৰা চাওঁ, যেতিয়া +5 এণ্ড -3 এই দুটা চাৰ্জক যদি আমি ওচৰৰ পৰা চাওঁ, তেনেহ'লে ইয়াতে দেখাত বহুত কমপ্লিকেটেড, মানে এই যোনটো ফিগাৰটো আমি অলৰেডি আঁকি থৈছোঁ, +5ৰ পৰা ওলালে, +5ৰ পৰা 50টা ওলালে, -3 30টা খাই দিলে, তো 30টা এনেকৈ খাই দিব, সেইকাৰণে মেক্সিমামখিনি খোৱাখিনি আমি দেখা পাম, এইখিনি মেক্সিমামখিনি ইয়াতে সোমাই গৈছে, আৰু কেইটামান কি হয়, কেইটামান বাচি ওলাই গুচি যায়। এই বাচি ওলাই যোৱাখিনিয়ে যিখিনি অকল পজিটিভখিনিয়ে ওলালে, ৰাইট? +5 আৰু -5 মানে কি হ'ল, পজিটিভখিনিহে থাকিলে, +2হে থাকিলে, ক'ব গ'লে এনেকুৱাকৈও চাব পাৰে, মানে আমাৰ +2 কাৰণে কি, যদি per কুলমত 10 হয়, +2 হৈ যাব আমাৰ 20, সেইটোৱে কৈ আছোঁ। তো আমাৰ কি সেইকাৰণে দেখাত দূৰৰ পৰা কি লাগিছে, এনেকৈ ৰেডিয়েলি ওলাই অহা ইলেক্ট্ৰিক ফিল্ড টাইপে লাগিছে। And so from far away, because we're getting 20 field lines, it looks like it's coming from a single point charge of +2 coulombs. And that looks nice to me because when তো এতিয়া আমি কি কৰিব পাৰিম, এই বস্তুটোক আমি অলপ এনেকুৱাকৈ ক'ব পাৰিম যে আমি যদি দূৰৰ পৰা চাওঁ, দেখাত আমাৰ লাগিব ইয়াতে +2 কুলম চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ ৰেডিয়েলি বাহিৰলৈ ওলাই আহিছে, ৰাইট? I take +5 and -3, keep them very close to each other, it looks like a single charge of +2 coulomb. That makes sense to me. Same case আমি এইটো এনেকুৱাকৈ চাব পাৰোঁ, যদি আমাৰ বোলে -5 কুলম চাৰ্জ থাকিলেহেঁতেন, -5 কুলম চাৰ্জ থাকিলেহেঁতেন, আৰু এফালে পজিটিভ
2 কুলম চাৰ্জ থাকিলেহেঁতেন তেনে এইটো কেছত কি লাগিব দূৰৰ পৰা যদি চাওঁ একদম দূৰৰ পৰা ইহঁতৰ ওভাৰঅল এফেক্টটো এনেকুৱা লাগিব দূৰৰ পৰা দেখিলে লাগিব যে আমাৰ ইয়াতে আছে এটা -3 কুলমৰ চাৰ্জ আছে আৰু ইলেক্ট্ৰিক ফিল্ডবোৰ ইয়াতে ভিতৰলৈ সোমাই আহিছে ঠিক আছে এনেকাকৈ দেখা লাগিব একদম দূৰৰ পৰা চালে লাগিব ঠিক আছে ইহঁতৰ নেট এফেক্টটোহে আমি দেখা পাম Okay, let's play with this more. What if I change the charges? I make this +10 and -8, making sure the total charge still becomes +2. Now, what would the field lines look like when I go far away? Would it still look the same, or do you think something changes? Can you pause and think? Okay, we can use... তো নেক্সট কুৱেশ্যনটো সুধিছে বোলে আমাৰ কি হৈছে +5 আৰু -3 কেছত আমাৰ যোনটো ওভাৰঅল নেট চাৰ্জটো আহিছে +2 ছেইম কেছত আমি কি কৰিম এবাৰ +5ৰ জেগাত ল'লোঁ +10 আৰু -3 জেগাত ল'লোঁ আমি -8 তো ওভাৰঅল যদি আমি চাওঁ 10 আৰু 10 + -8 কৰিলে কি হ'ব +2 আহিব নেট চাৰ্জটো +2 থাকিব এগেইন কুৱেশ্যনটো সোধা হৈছে যে দূৰৰ পৰা যদি চাওঁ তেনেহ'লে সেই ইলেক্ট্ৰিক ফিল্ডটো কি লাগিব এই +2ৰ নিচিনাই লাগিব নেকি the same logic as before. This time the +10 is going to send out 100 field lines, but ভাবি ল'লে হ'ল তো আমি কি কৈছিলোঁ 1 কুলম এক্সাম্পলেৰে বুজিব চেষ্টা কৰিছিলোঁ 1 কুলমৰ কেছত যদি আমাৰ 10টা ফিল্ড লাইনছ হয় তেনেহ'লে 10 কুলমৰ কেছত কি হ'ব আমাৰ 100টা ফিল্ড লাইনছ হ'ব আৰু -8 কুলমৰ কেছত কি হ'ব 80 ফিল্ড লাইনছ হ'ব 8 10 80 ফিল্ড লাইনছ 100 - 80 কৰিলে কি হ'ল 20 ফিল্ড লাইনছটো হ'ল সেই প্ৰিভিয়াছ কথাটো নিচিনা হৈ গ'ল প্ৰিভিয়াছ কেছত কি আছিলে 50 - 30 কৰোঁতে 20 আছিলে এইবাৰ 100 - 80 কৰোঁতে 20 আছে তো তাৰমানে কি দূৰৰ পৰা যদি চাওঁ এক্সেক্টলি ছেইম টু ছেইম পিকচাৰটোৱে আমি দেখা পাম out of them 80 are going to get sucked in, so only still 20 gets 20 escape, and eventually they will become radial. This means from far away looks like nothing has changed. So what's incredible is that the individual charges don't matter. The strength of the group depends on the total charge, not the individual charges when I'm looking at it from far away. Let's play even more. The climax is coming, okay? What if now I increase the distance between them? It was 1 millimeter before. Now let's say I make it 2 millimeters. I double it. Or I make it 3 millimeters. I triple it. What do you think would happen to the field far away? When I go kilometers far away, do you think it will matter? এতিয়া নেক্সট কুৱেশ্যনটো ইয়াতে সোধা গৈছে তো আমি কি কৰিলোঁ ইয়াতে এবাৰ চাৰ্জ ইনক্ৰিজ কৰিলোঁ চ' লেটছ চে এগেইন ছেইম কনফিগাৰেশ্যনটোৱে লওঁ +5 and -3 +5 চাৰ্জটো আছে -3 আছে তো অৰিজিনেলি আমাৰ ইহঁতৰ মাজৰ যোনটো ডিষ্টেঞ্চটো আছিলে যদি সেইটো 1 মিলিমিটাৰ হয় ৰাইট অৰিজিনেলি 1 মিলিমিটাৰ হয় তাৰ এফেক্টটোতো আমি গমেই পালোঁ 1 mm আৰু তাৰ এফেক্টটোতো আমি দূৰৰ পৰা গমেই পালোঁ +2 চাৰ্জৰ নিচিনা লাগে এতিয়া কুৱেশ্যনটো উঠিছে যদি এই 1 মিলিমিটাৰটো যদি আমি ইনক্ৰিজ কৰি পেলাই 2 মিলিমিটাৰ কৰি দিওঁ তাহাঁতৰ মাজৰ ডিষ্টেঞ্চটোক যদি ইনক্ৰিজ কৰি দিওঁ বা 2 মিলিমিটাৰ নকৰি পেলাই 3 মিলিমিটাৰ কৰি দিওঁ ৰাইট তিনি গুণ বেছি বঢ়াই দিওঁ তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ কিবা এফেক্টটো আহিব নেকি চেঞ্জ হ'ব নেকি এই যোনটো ফিগাৰটো আছে What do you think? Well, remember, these two dots are so close to each other that whether you bring them 2 millimeters or 3 millimeters or 5 or 10 millimeters, from when I look at it from kilometers far away, it's still going to look like a single dot to me. Right? So that's not going to change anything when I look at far away. So as long as the distances are very small, the value of the distance really doesn't matter. তো ইয়াতে ইমান প্ৰব্লেম নকৰে ৰাইট এগেইন কি আছে 1 মিলিমিটাৰ 2 মিলিমিটাৰ 3 মিলিমিটাৰ লাগিব পাৰে কি মই বোলে 1ৰ পৰা এইটো ডাবল কৰি 2 কৰিলোঁ তাৰপিছত আকৌ ডাবল কৰি পেলাই 3 মিলিমিটাৰ কৰিলোঁ বাট মনত ৰাখিবা আমি বহুত দূৰৰ পৰা চাই আছোঁ আমি কিলোমিটাৰৰ পৰা চাই আছোঁ ৰাইট কিলোমিটাৰ দূৰত্বৰ পৰা চাই আছোঁ ইমান দূৰৰ পৰা যদি চাওঁ তেনেহ'লে এইটো 1 মিলিমিটাৰ মাজত ডিষ্টেঞ্চ থাকক দুইটাৰ মাজত 2 মিলিমিটাৰ থাকক 3 ডাজ নট মেটাৰ এইটো ষ্টিল কি এটা ছিংগল পইণ্টৰ নিচিনা লাগিব সেইকাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ডটো থাকিব ছেইম এনেকুৱা নিচিনাই থাকিব কোনো চেঞ্জ নহয় ইয়াতে It's also incredible. And finally, hopefully you'll agree, even the orientation won't matter, right? If I had kept that -8 on the left side or on the top or at the bottom or somewhere over here, do you think it would have mattered? No, because the field is radial, right? So the whole thing will turn, but nothing changes. Okay, আৰু এটা ফাইনেল কনভিকশ্যন আমাক দিছে যে যদি মই +5টো ওপৰত ৰাখোঁ আৰু -3টো তলত ৰাখোঁ তেতিয়া কি ইলেক্ট্ৰিক ফিল্ড চেঞ্জ হ'ব নেকি নহয় বিকজ ইহঁতৰ যোনটো অভাৰঅল এই কনফিগাৰেশ্যনৰ কাৰণে যোনটো অভাৰঅল এফেক্টটো সেইটো কি হ'ব এইটোতো একচুৱেলি +2 নিচিনাই হৈ আছে ৰাইট তো এইটো এটা ছিংগল পইণ্টৰ নিচিনাই হৈছে সেইকাৰণে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো ওলাব ৰেডিয়েলি ওলাব চ' তো ডাজ নট মেটাৰ আমি এইটো কেনেকুৱাকৈ ৰাখোঁ তো এই দূৰ ডিষ্টেঞ্চৰ পৰা এইটো এটা ছিংগল পইণ্ট চাৰ্জ নিচিনাই লাগিব So if we summarize, we could now say, what does the electric field far away depend on? It only depends on, in fact, it's proportional to the total charge. That's all that matters.
তো আমি যিখিনি শিকিলোঁ এইখিনিৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড ক'ত ওচৰত নহয় কিন্তু দূৰৰ কথা কৈছোঁ আমি যদি একদম দূৰৰ পৰা ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰোঁ তেনেহ'লে এই ইলেক্ট্ৰিক ফিল্ডটো কাৰ ওপৰত ডিপেণ্ড কৰিছে এই ইলেক্ট্ৰিক ফিল্ডটো ডিপেণ্ড কৰি আছে sum of all the charges sum of all the charges মানে কি ইয়াতে +5 আছে -3 আছে sigma q লিখাৰ মিনিংটো এইটোৱেই হয় ন sigma q মানে এইটো কি হৈ গৈছে ইকুৱেলছ টু q1 + q2 ইয়াতে q1 লৈছিলোঁ আমি +5 q2 লৈছোঁ আমি -3 সেইকাৰণে আমি ওভাৰঅল 2 পাইছোঁ তো ইয়াৰ ওপৰতহে ডিপেণ্ড কৰি আছে ইহঁতৰ মাজতো ডিপেণ্ড কৰা নাই ইহঁতৰ নেট চাৰ্জটো যি হয় সেইকাৰণে মই কৈছোঁ ইলেক্ট্ৰিক ফিল্ড যদি ফাৰ ডিষ্টেঞ্চত আমি কেলকুলেট কৰোঁ তেনেহ'লে ই কাৰ ওপৰত ডিপেণ্ড কৰিব ই ডাইৰেক্টলি ডিপেণ্ড কৰিব sum of the charges The individual charge, the distance between them, or their orientation, none of them matters. তো ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট পালোঁ যে ইলেক্ট্ৰিক ফিল্ড ফাৰ ৱে ডিষ্টেঞ্চ কাৰ ওপৰত ডিপেণ্ড নকৰে ইণ্ডিভিজুৱেল মানে হৈছে ছিংগল ইণ্ডিভিজুৱেল চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে তাৰমানে ইয়াতে +5 আছে নে -5 আছে আমি দূৰৰ ডিষ্টেঞ্চৰ পৰা যেতিয়া আমি কেলকুলেট কৰোঁ ইলেক্ট্ৰিক ফিল্ডটো +5 আছে -3 আছে আমি সেইটো কেয়াৰ নকৰোঁ বিকজ আমি কৈয়ে থৈছোঁ ৰাইট ইমান দূৰৰ ডিষ্টেঞ্চত আছোঁ সেই দূৰৰ ডিষ্টেঞ্চত আমি ক'বই নোৱাৰিম ন ইয়াতে কিনো আছে প্লাছ চাৰ্জ আছে নে এইটো নিচিনা ইমান এইখিনিত কি আছে প্লাছ আছে নে মাইনাছ আছে নে দুটা প্লাছ আছে নে কি আছে আমি একো ক'ব নোৱাৰিম তো ইমান দূৰৰ ডিষ্টেঞ্চৰ পৰা আমি ক'ব নোৱাৰোঁ যে ইণ্ডিভিজুৱেল চাৰ্জৰ ওপৰত ডিপেণ্ড কৰে নেক্সট কেছটো হৈছে সিহঁতৰ মাজৰ ডিষ্টেঞ্চ বিটুইন চাৰ্জেছ এই ইহঁতৰ মাজৰ ডিষ্টেঞ্চটোৰ ওপৰত ডিপেণ্ড কৰিবনে নাই এইটোৰ ওপৰতো ডিপেণ্ড নকৰে এণ্ড দেন ফাইনেলি আহি যায় অৰিয়েণ্টেশ্যনৰ মিনিং হৈছে এই যোনটো আমি লাষ্টত কথা পাতিলোঁ অৰিয়েণ্টেশ্যনৰ মিনিংটো হৈছে কি বোলে আমি +5টো এনেকুৱাকৈ ৰাখোঁ আৰু তাৰ ৰাইট ছাইডে -3 ৰাখোঁ বা +5টো ওপৰত ৰাখোঁ -3 ইয়াত ৰাখোঁ বা বোলে +5টো আমি ইফালে ৰাখিলোঁ ৰাইট ছাইডে আৰু -3টো ইয়াৰ লেফ্ট ছাইডে ৰাখি দিলোঁ ন ইট ডাজ নট মেটাৰ এই তিনিটা কেছত ডিপেণ্ড নকৰি যেতিয়া ইলেক্ট্ৰিক ফিল্ড আমি এটা ফাৰ ডিষ্টেঞ্চত কেলকুলেট কৰিছোঁ মনত ৰাখিবা আমি ফাৰৰ কথা কৈছোঁ দেই ওচৰৰ কথা কোৱা নাই তো ফাৰ ডিষ্টেঞ্চত যদি থাকে ই খালী ডিপেণ্ড কৰিব ছাম অফ দ্য চাৰ্জেছ বা নেট চাৰ্জেছৰ ওপৰত ডিপেণ্ড কৰিব ইণ্ডিভিজুৱেল চাৰ্জ কি আছিলে সেইটো ডিপেণ্ড নকৰে সেই দুটা চাৰ্জৰ মাজত কি ডিষ্টেঞ্চ আছে সেইটো ডিপেণ্ড নকৰে ইভেন সিহঁতে কেনেকুৱাকৈ বহি আছে কিমান দূৰ লেফ্ট ছাইডে ৰাইট ছাইডে কি পজিশ্যন আছে সেইটো ওপৰতো ডিপেণ্ড নকৰে Only the total charge. And what's interesting is that there's nothing special about 2 charges. I could have had 3 charges or 4 charges. Oh, this means it's such a general result. This is a general result. If you give me any group of charges, it doesn't matter how many are there. If I want to look at the field far away, it only depends on the total charge. তো ইয়াৰ মিনিংটো এইটোৱে হৈ যায় যে ইমানেই দূৰত আছে তো মই চাই লওঁ এইটো তো ইয়াৰ মিনিংটো এইটোৱে হৈ যায় যে অকল দুটা চাৰ্জে নহয় বিকজ আমি কৈ থৈছোঁ যে আমাৰ ইলেক্ট্ৰিক ফিল্ড এট ফাৰ আৱে ডিষ্টেঞ্চ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টোটেল চাৰ্জৰ মিনিংটো এইটোৱে কৈ আছে তো আমিতোতো বুজিবৰ কাৰণেহে দুটা চাৰ্জ লৈছোঁ +5 and -3 তো ইয়াতে মই ইভেন +2 আনি দিব পাৰোঁ -6 আনি দিব পাৰোঁ +11 আনি দিব পাৰোঁ এনেকুৱা বহুত ধৰণৰ এনেকৈ আনি দিব পাৰোঁ মাজৰ ডিষ্টেঞ্চ অবভিয়াছলি ইমান বেছি নহয় মিলিমিটাৰতে থাকিব নেন'মিটাৰত থাকিব বাট যদি এইটো আমি দূৰৰ পৰা চাওঁ দূৰৰ পৰা চালে কি লাগিব এই গোটেই কনফিগাৰেশ্যনটো দূৰৰ পৰা চালে ষ্টিল এটা ছিংগল পইণ্ট নিচিনাই লাগিব তো ইহঁতৰ নেট চাৰ্জটো কি হৈছে সেই নেট চাৰ্জটোৰ ওপৰতহে আমি ডিপেণ্ড কৰিব আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব তাৰমানে ইহঁতৰ নেট চাৰ্জ আমি কেলকুলেট কৰি চাওঁ 11 + 5 হৈছে 16 + 2 হৈছে 18ৰ পৰা এইফালে আমাৰ -6 কৰিলে 12 হৈ যাব 12ৰ পৰা -3 আহিলে +9 তো তাৰমানে কি হ'ব +9 কুলম যেনহে লাগিব তো এনেকৈ লাগিব যে আমি চেণ্টাৰত যদি +9 কুলম এটা ৰাখি থওঁ তাৰ কাৰণে একদম ফাৰ ডিষ্টেঞ্চত ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডে যাব ইয়াতে আমি যোনটো ইলেক্ট্ৰিক ফিল্ড এটা ফাৰ আৱে ডিষ্টেঞ্চ কেলকুলেট কৰি আছোঁ Nothing else. Beautiful, isn't it? But there are special groups of charges that completely break this. Any guesses which ones? ঠিক আছে এইটো এতিয়া গমেই পাইছা কিমান ইম্পৰ্টেণ্ট কেছ হৈ গ'ল তো এইটো কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ধুনীয়াকৈ কেলকুলেট কৰি ল'ব পাৰোঁ ৰাইট আমি খালি মাজত কি চাৰ্জ আছে প্লাছ কি কয় এইটো নেট চাৰ্জটো আমি এড কৰি পেলাই যিটো চাম আহিব সেই চামটো লৈ পেলাই আমি ফাইনেল ইলেক্ট্ৰিক ফিল্ড সেইখিনি কেলকুলেট কৰিব পাৰোঁ আমাৰতো ফৰ্মুলা আছে ইলেক্ট্ৰিক ফিল্ড = K/Q/R²। এইবাৰ এইটো কেছত কি হৈ যাব এই কিউ জেগাত আহি যাব এই ছিগমা কিউ আহি যাব তাৰমানে আমি নেট চাৰ্জটো লৈ ল'ম আৰু সেই য'ত আমাৰ পইণ্ট হিচাপে লৈছোঁ সেই পইণ্টৰ পৰা আমি কোনটো পইণ্টত আমি কেলকুলেট কৰিব বিচাৰোঁ তাৰ ডিষ্টেঞ্চটো আমি জানিলে ইজিলি সেই ফাৰ আৱে ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব পাৰোঁ বাট ইয়াতে এইটোৱে হৈছে ইয়াৰ পাৱাৰটো হৈ গৈছে এই প্ৰব্লেমটোৰ বাট এইটো ইয়াতে এটা সাংঘাতিক প্ৰব্লেম এটা কেতিয়া আহে যোনটো
যেতিয়া আমি ডাইপল এটা ইউজ কৰোঁ ডাইপলৰ কেছত আমাৰ গোটেই কেছটো সলনি হৈ যায় তো সেইকাৰণে আমি এই গোটেইখিনি বস্তু প্ৰথমতে বুজি ল'লোঁ যে এই যোনটো আমাৰ এটা ছিষ্টেম এটা বনাইছে এই যোনটো আমি ধুনীয়াকৈ বোলে ইমান প্ৰত্যেকটো চাৰ্জৰ কাৰণে আমি কেলকুলেট কৰিব নালাগে চিধা আমি টোটেল নেট চাৰ্জটো কেলকুলেট কৰি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰি ল'ব পাৰোঁ সেইটো একদম চিম্পল পইণ্ট চাৰ্জৰ নিচিনা হ'ব বাট এই গোটেইখিনি যিমানখিনি আমি বস্তু পঢ়িলোঁ এতিয়ালৈকে এই বস্তুটো এটা পাৰ্টিকুলাৰ টাইপ অফ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনে ব্ৰেক কৰে আৰু সেইটোৱে হৈছে ডাইপল সেইকাৰণে আমি একচুৱেলি ডাইপলটোক এটা স্পেচিয়েল কেটেগৰীত ৰাখি দিওঁ Yup, the dipoles. Da da da. Now let's say instead of this minus 3 coulombs of charge, we had a minus 5 coulomb of charge. তো এতিয়া আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ আহিছে কেলে ডাইপল দৰকাৰী হয় বা ডাইপলটো বুজাৰ দৰকাৰী কেলে হয় বিকজ প্ৰথমতে আমিতো ডাইপলনো কি হয় সেইটো বুজোৱাৰ আগতে বস্তু জানিব লাগিব ডাইপলনো ইউজে কিয় গমেই পাইছা +5 আৰু মাইনাছ দুইটাৰে যদি চাৰ্জ ছেম টু ছেম হয় খালি পলাৰিটিটো ডিফাৰেণ্ট হয় এটা প্লাছ হ'লে এটা নেগেটিভ হয় সেইটো ডাইপল হয় সেইখিনিতো গমেই পোৱা যায় এইটো ডিফাৰেণ্ট ডাইপল কি হয়তো গম পাইছোঁ বাট ডাইপল কেলেনো ষ্টাডি কৰিব লাগে এতিয়া আইডিয়াটো আহি আছে অফক'ৰ্ছ এতিয়া আৰু বহুতখিনি কথা বাকী আছে সেইখিনিও আমি এতিয়া ডিছকাছ কৰিলোঁ তো এতিয়ালৈকে আমি কি কথা পাতিলোঁ আমি প্লাছ চাৰ্জ লৈছোঁ +5 লৈছোঁ আৰু এটা নেগেটিভ লৈছিলোঁ -3 তো এইবাৰ আমি কি কৰিম এই -3টো নলৈ পেলাই এইবাৰ আমি ল'ম -5 ৰাইট তেতিয়াহে আমি এটা ডাইপল পাই যাম তেতিয়ানো কি হ'ব What do you think would the electric field look like when I go far away from this? Can you use this? Can you use whatever we learned so far about field lines and try to visualize this yourself first? ৰাইট এতিয়া আমাৰ কুৱেশ্যনটো এগেইন ছেম টু ছেম থাকিব আমি কি কৰিম ইয়াক দূৰৰ পৰা চাব লাগিব দূৰৰ পৰা চালে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব বিকজ ইয়াতে প্ৰব্লেমটো কি আহি যায় বিকজ আমি কি কৈছিলোঁ ইলেক্ট্ৰিক ফিল্ড যেতিয়া আমি এটা ফাৰ অৱে ডিষ্টেঞ্চত কেলকুলেট কৰোঁ তেতিয়া আমাক কি লাগে ইটছ ডিৰেক্টলি ডিপেণ্ডেণ্ট অন টোটেল চাৰ্জ বাট এতিয়া যদি আমি ছিগমা কিউ ইয়াতে ওলাব যাওঁ প্ৰব্লেম কি হৈ যাব ছিগমা কিউৰ কাৰণে আমাক কি লাগে Q1ৰ চাৰ্জ লাগিব Q2 চাৰ্জ লাগিব Q1 হৈছে +5 আৰু Q2 হৈছে -5 ইকুৱেলছ টু 0 তো এইটো 0 হৈ গ'ল তো তাৰ মানে কি এইটো যদি 0 হৈ গ'ল তো এইটো জেগাত আমি 0 গ'ল তাৰমানে ডাজ ইট মিন ডেট ইলেক্ট্ৰিক ফিল্ড এট ফাৰ অৱে ডিষ্টেঞ্চ ইকুৱেলছ টু 0 ফৰ এ ডাইপল এইটো হ'ব নেকি ইলেক্ট্ৰিক ফিল্ড কেতিয়া 0 হৈ যাব যদি ইলেক্ট্ৰিক ফিল্ড 0 হৈ যাব তেনেহ'লেতো ডাইপলৰ কামেইনো কি হয় আমাকতো ইলেক্ট্ৰিক ফিল্ড লাগে পিছত গম পাম যে ইলেক্ট্ৰিক ফিল্ড কিমান ইম্পৰ্টেণ্ট বস্তু ৰাইট ইলেক্ট্ৰিক ফিল্ড থাকিলেহে আমি কাৰোবাৰ ওপৰত ফ'ৰ্চ দিব পাৰোঁ তাৰ ইউজেছবোৰৰ কথা আমি পতা নাই বাট জেনেৰেলি যদি 0 ইলেক্ট্ৰিক ফিল্ড থাকে তেনেহ'লে এইটো কনফিগাৰেশ্যনটো লোৱাই কি দৰকাৰ ন ৰাইট তেনেহ'লে আমি ষ্টাডি কিয় কৰি আছোঁ এতিয়া আহি যাব ইয়াৰ ইণ্টাৰেষ্টিং পাৰ্টটো So here's our simulation. What's different is this time all the 50 lines that are thrown out, all of them get sucked in. There is no escaping them. So all of them will loop back. So what will happen if I go far away? Well, let's look at it. ৰাইট এতিয়া কথাটো হৈছে যে +5 -5 এগেইন যদি আমি আমাৰ ফিল্ড লাইন্স আইডিয়াৰে লওঁ চ' 1 কুলমৰ কাৰণে আমাৰ থাকিল 10টা ফিল্ড লাইন্স আছে তো তেনেহ'লে আমাৰ +5 কুলমৰ কাৰণে কি হ'ব 50 ফিল্ড লাইন্স কি হ'ব ওলাই আহিব কামছ আউট 50 ফিল্ড লাইন্স কামছ আউট আৰু যদি আমি -5 কুলমৰ কথা কওঁ তেনেহ'লে কি হ'ব 50 ইয়াৰ কাৰণে 50 হ'ব 50 ফিল্ড লাইন্স কি হৈ যাব গ'জ ইন তো যিমানখিনি ওলাই আহিছে সিমানখিনি সোমায়ো যাব ৰাইট +5ৰ পৰা যিমান আহিছে ওলাইছে সিমানখিনি যাই পেলাই আমাৰ -5ত ওলাব তো সেইকাৰণে ইয়াৰ ডায়েগ্ৰামটো একদম ধুনীয়াকৈ এনেকৈ ওলায় এটা বহুত এটা চিমেট্ৰিক ইয়াৰ ফিল্ড লাইন্সবোৰ আহে ৰাইট এতিয়া নেক্সট কুৱেশ্যনটো হৈছে যে আমি যদি এইটোক দূৰলৈ লৈ যাওঁ একদম ফাৰ অৱে ডিষ্টেঞ্চৰ পৰা চাওঁ তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড লাইন আহিবনে নাই See? ৰাইট বিকজ আমি কি কৈ দিছিলোঁ এই আইডিয়াটোৰ মতেতো আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন 0 হ'ব লাগে ফৰ এ ডাইপল বিকজ আমাৰ টোটেল চাৰ্জ আহিছে 0 তেনেহ'লে কি নহয় All the field lines are looping back. And so the field far away does not look radial. The field lines are no longer straight. We get something very different and of course, very beautiful. This তো এতিয়া এটা ইণ্টাৰেষ্টিং বস্তুটো কি হয় তো যিমান আমি দূৰৰ পৰা চাম আমি অফক'ৰ্ছ আমি পইণ্টৰ নিচিনাই দেখা পাম ৰাইট বস্তুটো কাৰণ দূৰৰ পৰাই চাই আছোঁ ইয়াতে ইণ্টাৰেষ্টিংটো কি হৈছে ইয়াৰ পৰা আমি দেখা পাম যে ইলেক্ট্ৰিক ফিল্ড লাইন যিবোৰ ওলাইছে তো একচুৱেল ফিগাৰটো চালে তেতিয়া বেছি ক্লিয়াৰ হ'ব ওচৰৰ পৰা যদি চাওঁ তেতিয়া এই ফিগাৰটো বেছি ক্লিয়াৰ হ'ব তো আমি কি কৈছোঁ আমাৰ তাত আছে এটা +5 চাৰ্জ ৰাইট আমাৰ তাত আছে এটা পজিটিভ +5 চাৰ্জ আৰু আছে আমাৰ তাত এটা নেগেটিভ -5 চাৰ্জ তো +5ৰ পৰা কি হৈছে এটা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাইছে -5ৰ ভিতৰত সোমাই গ'ল
+5ৰ পৰা এটা ফিল্ড লাইন ওলাইছে -5ত সোমাই গ'ল +5ৰ পৰা এটা ওলাইছে ইয়ালৈ সোমাই গ'ল তো যিমানটা ওলাব সিমানে -5ত সোমাব ৰাইট এইটো এনেকৈ হৈ থাকিব ওলাইছে আৰু এটাত সোমাইছে এটাৰ পৰা ওলাইছে এটালৈ সোমাইছে তো কিছুমান আমি ডায়েগ্ৰাম ড্ৰ কৰিব নোৱাৰিম তো তাৰমানে কি এইটোৰ পৰা যদি ওলায় ৰাইট ই কি হ'ব বহুত দূৰলৈ যাব এনেকৈ ইনফিনিটিত গৈ 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 পেলাই এনেকৈ পাক এটা মাৰি পেলাই আকৌ আহি পেলাই ইয়াতে সোমাবই লাগিব বিকজ এইটো মিনিং হয় নাই 5টা যদি ইয়াৰ পৰা যদি 50টা ওলাইছে 50টাতে সোমাবই লাগিব ঠিক তেনেকৈ ইয়াৰ পৰা যদি এটা ওলাইছে এইটো বহুত দূৰৰ পৰা গৈ ঘূৰি পেলাই আকৌ টাৰ্ণ মাৰি পেলাই আহি পেলাই ইয়াতে সোমাব ইভেন এনেকুৱা যদি ওলাইছে এনেকা এটা যদিও ওলাইছে তেনেহ'লে কি যাব যায় ক'তবা নহয় ক'তবা একদম ইনফিনিটি টাৰ্ণ মাৰি পেলাই আকৌ বেক কৰি পেলাই আহিব ইয়াৰ -5লৈ সোমাবলৈ চেষ্টা কৰিব এইটো সদায় হ'বই হ'ব এইটো সদায় ডাইপল সেইকাৰণে যিমান দূৰৰ পৰা চাওঁ সেইটো এনেকুৱাকৈ লাগে এনেকুৱা ইমেজটো দেখাত ঠিক আছে যিমান দূৰৰ পৰা চাওঁ এইটো এটা কি লুপ এটা মাৰি পেলাই আহিছে তো এতিয়া কেছটো কি হয় যে আমি য'ৰ পৰাই চাওঁ এতিয়া ৰেডিয়েল লগা নাই ৰাইট এইটো পইণ্টত যদি চাওঁ ইয়াতে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱা আছে এইখিনিত যদি চাওঁ এইখিনিত আকৌ ৰেডিয়েল টাইপ লাগিছে ৰাইট দূৰৰ পৰা চালে ৰেডিয়েল টাইপ লাগে আকৌ এইখিনিত যদি চাওঁ তেনেহ'লে এইখিনিতো ৰেডিয়েল লাগে তো ডিফাৰেণ্ট লোকেশ্যনত যদি চাওঁ ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ আমাৰ আহিছে ডাইৰেকশ্যনটো ৰাইট কোনটোতো ৰেডিয়েল অহা নাই Is the dipole field. This is why dipoles are special. But my question is, what does the strength of the dipole field depend on? Because the সেইটোতো হৈ গ'ল এতিয়া গমেই পালা যে এতিয়া ডিফাৰেঞ্চটো কি হ'ল ডাইপল সেইকাৰণে ডিফাৰেণ্ট হয় সেইটো কেছত ডিফাৰেণ্ট এইটো হৈ গ'ল যে আমাৰ যোনটো প্ৰিভিয়াছ এক্সাম্পলটো আছে প্ৰিভিয়াছ এক্সাম্পলৰ কেছত কি আছিলে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড য'ৰ পৰাই চাওঁ সেইটো সদায় ৰেডিয়েলি এইটো আমাৰ পইণ্ট হৈ গ'ল আমাৰ কনফিগাৰেশ্যনটো আমি যেতিয়া দূৰৰ পৰা চাওঁ সদায় এনেকুৱাকৈ লাগিব যে যোন ফালৰ পৰাই চাওঁ এনেকুৱাকৈ লাগিব ইলেক্ট্ৰিক ফিল্ডটো ৰেডিয়েলি এনেকৈ ওলাই আছে আইদাৰ পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বাট আমি পজিটিভ কেছটোৱে লৈছোঁ বুজিবলৈ ইজি হয় কাৰণে এনেকুৱা লাগিব কি সদায় এইটো ৰেডিয়েলি ওলাই বাট আমাৰ ডাইপলত স্পেচিয়েল কেছটো কি হৈছে য'ৰ পৰাই চাওঁ ডিফাৰেণ্ট পজিশ্যনৰ পৰা চাওঁ যদি আমাৰ ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন লাগিব সেইটো ৰেডিয়েল কেতিয়াও নহয় total charge is 0. So what does it depend on? ৰাইট তো অলৰেডি আমি ডিফাইন কৰি থৈছোঁ যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডত ফাৰ অৱে ডিষ্টেঞ্চ সেইটো মানে জিৰ' একচুৱেলি নহয় ইয়াতে কিয় জিৰ' নহয় বিকজ অলদো আমি কৈছিলোঁ যে ইলেক্ট্ৰিক ফিল্ড ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টোটেল চাৰ্জ বাট এই ফৰ্মুলাটো যদি লওঁ ইয়াতে প্ৰব্লেমটো কি হৈ যায় ইয়াতে আমাৰ নেট চাৰ্জটো জিৰ' হয় যাৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটোৰ হিচাপেতো আমাৰ ইলেক্ট্ৰিক ফিল্ড জিৰ' হ'ব লাগিছে বাট য়েছ ইলেক্ট্ৰিক ফিল্ড লাইন্স আছে মানে এইটোৱে মিনিং বুজায় ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে ৰাইট এতিয়া সেই ফৰ্মুলাটো আমি উলিয়াব লাগিব সেইটো কাৰ ওপৰত তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড ডিপেণ্ড কৰি যায় এইটো কেছত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ইয়াৰ ওপৰত ডিপেণ্ড কৰা নাই ইয়াৰ ওপৰত যদি ডিপেণ্ড কৰে তেনেহ'লে আমাৰ ফৰ্মুলাই ক'ব যে ইলেক্ট্ৰিক ফিল্ডটো জিৰ' হ'ব লাগে বাট ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰি আছে তো সেইকাৰণে এতিয়া আমি ইয়াৰ কাৰণে এটা নতুন কেছ উলিয়াব লাগিব যে এই ইলেক্ট্ৰিক ফিল্ডটো যদি আমি বহুত দূৰৰ পৰা চাওঁ ফৰ এ ডাইপলৰ কেছত তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডটো কাৰ ওপৰত ডিপেণ্ড কৰি আছে Well, let's do the same exercise as before. First, let's change the individual charges. Instead of +5 and -5, what if I make them +10 and -10? Can you visualize what the new field would look like? Would it be the same? The pattern would be the same, but would the whole thing look the same or would it change? Well, if I make it +10 and -10, this time 100 field lines are coming out and all the 100 field lines are looping back, which means there'll be twice the number of field lines compared to before. So this means the electric field will double everywhere. ইয়াৰ ইণ্টাৰেষ্টিং কথাটো কি হয় তো আমি প্ৰিভিয়াছলি 3টা কেছ লৈছিলোঁ নে যোনটো নহয় বুলিকে কৈছিলে যে ইলেক্ট্ৰিক ফিল্ড ফাৰ ৱে কেছত কাৰ ওপৰত ডিপেণ্ড নকৰে আমি কৈছিলোঁ ইণ্ডিভিজুৱেল চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে ৰাইট ইণ্ডিভিজুৱেল চাৰ্জেছ তাৰপিছত সিহঁতৰ মাজৰ ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড নকৰে ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জেছ প্ৰথমতে গোটেইখিনি নোট ডাউন কৰিলোঁ তেতিয়া মনত থাকি যাব ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জেছ এইটো আমি কৈছোঁ ইহঁতৰ মাজত থকা ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড নকৰে এণ্ড দেন ফাইনেলি আমি কৈছোঁ অৰিয়েণ্টেশ্যনৰ ওপৰত ডিপেণ্ড নকৰে ৰাইট অৰিয়েণ্টেশ্যন এইটো কিন্তু আমাৰ যোনটো জেনেৰেল কেছ আছিলে সেইটো কথা কৈছিলোঁ ইহঁতৰ ওপৰত ডিপেণ্ড নকৰে বাট আমি এতিয়া ডাইপলৰ কথা পাতি আছোঁ ইণ্ডিভিজুৱেল চাৰ্জেছৰ ওপৰত ডিপেণ্ড কৰিব নেকি এতিয়া এক্সাম্পলত আমি লৈছিলোঁ +5 এণ্ড -5 তো +5 -5ৰ কেছত আমি কি কৈছোঁ যে বোলে ইয়াৰ পৰা যদি 50টা ফিল্ড লাইনছ ওলাই ই 50টা খাই দিব ঠিক আছে যাৰ কেছত যদি আমি দূৰৰ পৰা চাওঁ ইয়াতে আমাৰ কি আছে দূৰৰ পৰা চালে জাষ্ট এইটো এক্সাম্পলৰ কাৰণে চাওঁ দূৰৰ পৰা চালে আমাৰ কি হৈছে
ইয়াতে তিনিটা ফিল্ড লাইন্স আছে তো যদি +5ৰ পৰা আমি +10 কৰি দিওঁ আৰু -5ক -10 কৰি দিওঁ অফক'ৰ্ছ এইটো ডাইপলেই হ'ব ৰাইট বিকজ ডাইপল হোৱাৰ এটাই ক্ৰাইটেৰিয়া আছে দুইটাৰে মেগনিটিউড ছেইম হ'ব লাগিব পলাৰিটি ডিফাৰেণ্ট থাকিব বাট মেগনিটিউড দুইটাৰে ছেইম হ'ব লাগিব বাট আমি +5ৰ পৰা +10 বা -5ৰ পৰা -10 আহিবৰ কাৰণে আমি কি কৰিলোঁ 2 টাইমছ ইয়াক ইনক্ৰিজ কৰিলোঁ ইয়াৰ মেগনিটিউডটো তো তাৰমানে কি আমি যদি দূৰৰ পৰা চাওঁ তেনেহ'লে কি হ'ব ইয়াতে যদি 3টা আছে তেনেহ'লে আমি কি দেখা পাম ইয়াতে 6টা পাই যাম তো ইয়াতে আমাৰ 6টা ফিল্ড লাইন্স আছে তাৰমানে কি ইণ্ডিভিজুৱেল চাৰ্জেছৰ ওপৰত ডিপেণ্ড কৰি আছে নাই য়েছ ডেফিনেটলি ইয়াতে ডিপেণ্ড কৰিব ডাইপলৰ কেছত যদি আমি ইয়াতে 5টাৰ পৰা 10টা কৰি দিওঁ -5ৰ পৰা -10 কৰি দিওঁ ডাইপলৰ যদি আমি চাৰ্জৰ মেগনিটিউডটো বঢ়াই দিওঁ তেনেহ'লে তাৰমানে ইণ্ডিভিজুৱেল চাৰ্জেছ আমি চেঞ্জ কৰি আছোঁ ইলেক্ট্ৰিক ফিল্ড চেঞ্জ হ'ব বিকজ কি হৈ যাব অলমষ্ট ডাবল হৈ যাব তো 10ৰ পৰা যদি আৰু বেছি কৰি দিওঁ 10 টাইমছ 10ৰ পৰা যদি আমি +100 লৈ যাওঁ আৰু -10ৰ পৰা -100 লৈ যাওঁ তো এইটো কেছত আহিবৰ কাৰণে আমি কি কৰিলোঁ 10 টাইমছ ক'লোঁ তো তাৰমানে কি হৈছে আৰু আমাৰ 10 টাইমছ বেছি হৈ যাব তো যদি 6 আছে 6 × 10 60 টাইমছ বেছি ষ্ট্ৰং হ'ব Individual charges matter. Let's look at that. Here it is. This is what happens when I double them. তো ইয়াতে চিমুলেশ্যনটো দেখুৱালে যদি চাৰ্জ আমি ডাবল কৰি দিওঁ তেনেহ'লে কি হ'ব ফিল্ড লাইন্সখিনি কি হৈ গ'ল ইনক্ৰিজ হৈ গ'ল 1 1 2 3 4 5 6 এনেকৈ ইনক্ৰিজ হৈ যাব ঠিক আছে তো যিমান আমি ডাবল কৰি থাকিম বা আমি একচুৱেলি ডাবল মিনিংটো আমি যিমান চাৰ্জৰ ভেলুটো ইনক্ৰিজ কৰি থাকিম এই দূৰৰ ফিল্ড লাইন্সখিনিও কিন্তু বাঢ়ি গৈ থাকিব তাৰমানে এইটোৰ কেছত কিন্তু আমি ক'ব নোৱাৰোঁ যে আমাৰ ইলেক্ট্ৰিক ফিল্ড ডাজ নট ডিপেণ্ড অন ইণ্ডিভিজুৱেল চাৰ্জ একচুৱেলি ইট ডিপেণ্ডছ অন দি ইণ্ডিভিজুৱেল চাৰ্জেছ তাৰ মিনিংটো এইটোৱে হৈ যায় Beauty is the total charge is still 0. But the individual charges matter. They are doubled and so the field everywhere doubles. Right? Very interesting. তো ইণ্ডিভিজুৱেল চাৰ্জেছৰ ওপৰত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ডিপেণ্ড কৰি আছে ইনিচিয়েলি কি আছিলে পুৰণা কেছত নন ডাইপলৰ কেছত কি আছিলে সদায় চিগমা কিউৰ ওপৰত ডিপেণ্ড কৰে টোটেল চাৰ্জৰ ওপৰত ইয়াতেতো আমাৰ টোটেল চাৰ্জ 0 আছে সেইটোৰ ওপৰত কোনো মেটাৰ নকৰে ইয়াতে আমি ইণ্ডিভিজুৱেল চাৰ্জ যদি আমি বঢ়াই গৈ থাকোঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইনক্ৰিজ হয় গৈ থাকিব তো এইটোৰ কেছত আমি ইয়াতে লিখি দিওঁ ডিপেণ্ডছ ঠিক আছে ডিপেণ্ডছৰ মিনিংটো এইটোৱে হ'ল যে ইলেক্ট্ৰিক ফিল্ড ইণ্ডিভিজুৱেল চাৰ্জ ভেলুৰ ওপৰত ডিপেণ্ড কৰি আছে So let's write that down. So this time I find that the electric field far away due to dipole, it does not depend on the total charge because total charge will always be 0, but it depends on the individual charge. And let me just draw the field lines. তো তাৰমানে আমি ফৰ্মুলা চেঞ্জ কৰিব লাগিব তো এইটোৰ কেছৰ কাৰণে ফাৰ্ষ্ট কেছটোৰ কাৰণে আমি ক'ব লাগিব যে আমাৰ ইলেক্ট্ৰিক ফিল্ড এট এ ফাৰ অৱে ডিষ্টেঞ্চ কাৰ কাৰণে ডাইপলৰ কেছত কাৰ ওপৰত ডিপেণ্ড কৰি আছে ইণ্ডিভিজুৱেল চাৰ্জ কিউৰ ওপৰত ডিপেণ্ড কৰি আছে ঠিক আছে আমি ইয়াতে মেগনিটিউডটো লৈছোঁ বিকজ আমি +5 লওঁ বা -5 লওঁ মেগনিটিউডটো ছেইম থাকিব সেইকাৰণে কৈছোঁ ইলেক্ট্ৰিক ফিল্ড ডিপেণ্ডছ অন দ্য চাৰ্জ ঠিক আছে ইয়াতে চিগমা কিউৰ কিন্তু লোৱা নাই সেইটোৱে ডিফাৰেঞ্চ আহি যায় ইয়াতে All the field lines get sucked back in, and so this is what we saw. Okay, second question. What if I were to increase the distance from 1 millimeter, I make it 2 millimeters or 3 millimeters? Just like before, when I look at it from far away, it looks like nothing has changed. They will still look like a dot to me. But do you think the field lines would change? Your mind is going to get blown now. Let me show you the simulation. Here's the simulation. তো এটা নেক্সট কুৱেশ্যনটো আছে এইটোতো আমি কৰিলোঁ এইটো কেছটো আমি চালোঁ নেক্সট কুৱেশ্যনটো হৈছে আমি ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জেছ তো এগেইন আমি সেই প্ৰিভিয়াছ আইডিয়াটো ল'ম এটা হৈছে আমাৰ +5 এগেইন +5 -5ৰ পৰাই কৰি লওঁ বস্তু ইজি হ'ব তো ইনিচিয়েলি লেটছে সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 1 মিলিমিটাৰ আৰু আমি এইটো কি কৰিম সিহঁতৰ ডিষ্টেঞ্চটো ইনক্ৰিজ কৰি দিওঁ বাট অফক'ৰ্ছ দূৰৰ পৰা চালেতো এইটো আমাক ছেইম পইণ্টৰ নিচিনাই লাগিব যোনটো আমাৰ প্ৰিভিয়াছ কেছত কি আছিলে ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ডেই কৰা নাছিলে বিকজ দূৰৰ পৰা চাওঁ বা ওচৰৰ পৰা চাওঁ আমাৰ কথা আমি নেট চাৰ্জৰ ওপৰতে ডিপেণ্ড কৰি আছিলে তো এইটো কথা নাছিলে বাট ডাইপলৰ কেছত কি হয়তো চিমুলেশ্যনেৰে আমি এতিয়া চাম চিমুলেশ্যনেৰে চালে আমি এতিয়া গম পাম যে ইয়াতে এটা এফেক্ট আহে And I've zoomed in so you can see the charges going farther and coming closer. All right, so let's see. Look at the field lines far away. See what happens as I move them. সদায় ধ্যানটো এই দূৰত থকা ফিল্ড লাইন্সখিনিতো চালে হ'ল এইখিনিত চাই একো লাভ নাই এই যিমান দূৰত থাকে বিকজ আমি ইলেক্ট্ৰিক ফিল্ডত ফাৰ ৱে ডিষ্টেঞ্চটো কেলকুলেট কৰিব বিচাৰি আছোঁ All right, what do you see? You find that when I move the charges farther away, the field lines actually come closer over here, which means the field gets stronger. If you think about it, that's mind-blowing. If I make that distance from 1 millimeter to 2 millimeters, when I go kilometers far away, it still looks like a dot, but the electric field over there has doubled. ইয়াতে বহুত ইণ্টাৰেষ্টিং কথা এটা আহি যায় ইয়াতে এই চিমুলেশ্যনত দেখা গৈছে
একচুৱেলি এইটো চিমুলেশ্যন কৰা হৈছে বাট এক্সপেৰিমেণ্টেলি এয়া দেখা গৈছে যে +5 -5 প্ৰথমতে 1 মিলিমিটাৰ আছিলে ৰাইট তো 1 মিলিমিটাৰৰ পৰা যদি আমি ইয়াক ডাবল কৰি পেলাই 2 মিলিমিটাৰ কৰি দিওঁ তাৰমানে ডাবল কৰি দিলোঁ ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো তো দেখা গৈছে যোনটো অৰিজিনেল ইলেক্ট্ৰিক ফিল্ডটো আমি যোনটো কৈছিলোঁ বোলে 3টা লাইন আছিলে এবাৰ দেখা গৈছে যে এই 3টাৰ পৰা কি গৈছে 6টা হৈ গৈছে তাৰমানে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ আৰু বেছি ক্লোজ আহি গৈছে ইটো সিটোৰ মাজলৈ তো ক্লোজ অহাৰ মানে কি হৈ গৈছে বেছি ইলেক্ট্ৰিক ফিল্ড আহিছে তো ইলেক্ট্ৰিক ফিল্ড সেই ডিষ্টেঞ্চত কি হৈছে ডাবল হৈ গৈছে ঠিক তেনেকৈ যদি আমি এইটোক যদি আমি 3 মিলিমিটাৰ কৰি দিওঁ তাৰমানে অৰিজিনেল 1 মিলিমিটাৰৰ পৰা যদি 3 মিলিমিটাৰ কৰি দিওঁ 3 টাইম বঢ়াই দিওঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ফাৰ ৱেত কি হ'ব 3 টাইমছ মোৰ হৈ যাব তো এইটো মানে বহুত ষ্ট্ৰেঞ্জ হয় এইটো উইয়াৰ্ড মানে ইয়াতে এটা এফেক্ট এটা আহি আছে বুলি সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো যদি ইনক্ৰিজ কৰি দিওঁ ডাইপলৰ মাজৰ তেনেহ'লে দূৰত আকৌ ইলেক্ট্ৰিক ফিল্ড লাইন বাঢ়েহে নকমে কিন্তু বাঢ়েহে ৰাইট আগৰ কেছতো কোনো মেটাৰে নকৰিছিলে আগৰ কেছত ইলেক্ট্ৰিক ফিল্ড লাইন অভাৰঅল মানে এটাই আমি ভেলু পাইছিলোঁ তো ইনক্ৰিজ কৰোঁ ডিক্ৰিজ কৰোঁ ডাজ নট মেটাৰ বাট এইটো কেছত কি হৈছে যদি ইনক্ৰিজ কৰোঁ ইলেক্ট্ৰিক ফিল্ড বাঢ়ে আৰু যদি সিহঁতৰ ডাইপলৰ দুটা চাৰ্জৰ মাজৰ ডিষ্টেঞ্চটো যদি কমাই দিওঁ তেনেহ'লে কি হ'ব ইলেক্ট্ৰিক ফিল্ড আমাৰ ইলেক্ট্ৰিক ফিল্ড কমিব ৰাইট That's just, I don't know, it's hard for me to comprehend. Why is that happening? Well, that's because when the charges are closer, if you bring them closer, then the field lines get sucked very quickly, and therefore the field lines go far away very quickly, and so the field becomes weaker everywhere. So the mind-blowing thing about dipoles is that the field far away মনতে এতিয়া কুৱেশ্যন আহিব কি এইটো আকৌ কি ধৰণৰ কথা বোলে ওচৰত থাকিলে বোলে ইলেক্ট্ৰিক ফিল্ড কম আহে ডাইপলৰ দুটাৰ মাজৰ যদি ডিষ্টেঞ্চটো বাঢ়ি যায় তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড বাঢ়ি যায় তো ইয়াৰ লজিকটো এনেকুৱা হয় তো দুটা চাৰ্জ আমি কি লৈছোঁ +5 আৰু -5 লৈছোঁ এই দুটা চাৰ্জ যিমান ওচৰে ওচৰে থাকিব তেতিয়া কি হ'ব যিমান ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাব সোনকালে কি হ'ব ই -5ত সোমাব বিচাৰিব এইটো তাৰ নেচাৰে হয় তো সোনকালে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডবোৰ যদি সোমাব বিচাৰে তেনেহ'লে ই স্প্ৰেড আউট হ'ব টাইম নাপায় ইভেন যদি ই স্প্ৰেড আউট হৈও যায় তো কি হ'ব ই পটাপট ইয়াতে সোমাব বিচাৰিব সেইকাৰণে আমি ইয়াতে কম ইলেক্ট্ৰিক ফিল্ড লাইন্স পাওঁ বাট যদি আমি ইহঁতৰ মাজৰ যদি ডিষ্টেঞ্চটো যদি আমি অলপ ইনক্ৰিজ কৰি দিয়াৰ লগে লগে কি হৈ যায় যিখিনি ওচৰত থকাখিনি কিন্তু প্ৰব্লেম নাই এনেকুৱাখিনি প্ৰব্লেম নাই কিছুমান যিবোৰ পলাই গ'ল অলপ সেইখিনি কি গ'ল অলপ বেছি অবভিয়াছলি পলাই গ'লেও কি নহ'ব ইহঁতৰ এইটো ফেন'মেনাটো এনেকুৱা হয় পলাই গ'লেও ই আহি পেলাই ইয়াতে সোমাব লাগিবই বাট ই কি হৈছে দূৰত থকাৰ কাৰণে ই অলপ বেছি টাইম পায় ই বেছি টাইমত ই ঘূৰি আহিব পাৰে তো বেছি টাইমত ঘূৰি অহা মিনিংটো এইটো হৈ গ'ল অলপ বেছি ইলেক্ট্ৰিক ফিল্ডখিনি থাকি গ'ল বেছি ইলেক্ট্ৰিক ফিল্ড থাকি যাব আৰু যদি সিহঁতৰ ডিষ্টেঞ্চ কৰি দিওঁ আৰু সিহঁতে বেছি টাইম পাব ইয়াতে -5ত অহাৰ সময়তে সেইকাৰণে আমাৰ কেছটো কি হৈ যায় ইয়াতে আমি বেছি ইলেক্ট্ৰিক ফিল্ড পাই যাওঁ depends on that teeny tiny distance between the charges. In fact, it turns out to be proportional to it. But here's my question. তো ইয়াতে আমি এতিয়া নেক্সট কেছটো আমি ক'লোঁ যে ইলেক্ট্ৰিক ফিল্ড এট ফাৰ ৱে ডিষ্টেঞ্চ কাৰ ওপৰত ডিপেণ্ড কৰিছে ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জেছ য়েছ ইয়াৰ ওপৰতো ডিপেণ্ড কৰি আছে তো আমি ক'ম যে ইলেক্ট্ৰিক ফিল্ড এট এ ফাৰ ৱে ডিষ্টেঞ্চ অলছ' ডিপেণ্ডছ আপন দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু চাৰ্জেছ ঠিক আছে এই দুটা কেছ হৈছে এতিয়া আমি নেক্সট কেছটোলৈ আহি যাওঁ Be proportional to it. But here's my question. What if I were to double the charges and bring them closer and make the distance half? Now what would happen to the field far away? Well, now you will see if since this got doubled and this got half, the effect cancels out and the field far away stays the same. Ooh, that means what does the field far away due to a dipole depend on? It doesn't just depend on the charge, it just doesn't depend upon the distance, it depends on the product. The product now decides the strength of the dipole. অ'কে নেক্সট ইণ্টাৰেষ্টিং বস্তুটো কি হৈ যায় নেক্সট ইণ্টাৰেষ্টিং বস্তুটো এইটো হৈ যায় যদি আমি +5ৰ আকৌ এটা কাম কৰোঁ আমি +5 যোনটো অৰিজিনেল কনফিগাৰেশ্যনটো লৈছোঁ সেইটোৱে ল'ম ৰাইট আমাৰ অৰিজিনেল কনফিগাৰেশ্যনটো হৈছিলে এটা হৈছে +5 কুলম আনটো হৈছে আমাৰ -5 কুলম ঠিক আছে এইটো হৈছে আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 1 মিলিমিটাৰ তো এতিয়া আমি কি কৰিম +5টো আমি হেৰি কৰি দিম +5ক আমি কৰি দিলোঁ 10 +10 কৰিলোঁ ডাবল কৰি দিলোঁ ঠিক তেনেকৈ ইয়াক যদি কৰিছোঁ -5টোকো ডাবল কৰিব লাগিব এইটো হৈ যাব -10 এইটোক ডাবল কৰিলোঁ বাট সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো কিন্তু আমি আধা কৰি দিলোঁ ½ মিলিমিটাৰ কৰি দিলোঁ চাৰ্জ যদি ডাবল কৰিছোঁ আৰু
ডিষ্টেঞ্চ যদি আমি হাফ কৰি দিওঁ তেতিয়া আমি এটা বস্তু ন'টিছ কৰিব পাৰিম এইটো এক্সপেৰিমেণ্টেলি ন'টিছ কৰা গৈছে যে ডাইপলৰ কোনো চেঞ্জ নহয় তাৰমানে ইলেক্ট্ৰিক ফিল্ডটো কোনো চেঞ্জ হয় তাৰমানে এই ইলেক্ট্ৰিক ফিল্ডটো যিমান থাকে ছেইম টু ছেইম সেই ছেইম ইলেক্ট্ৰিক ফিল্ডটো এইটো কেছতো পোৱা যায় তো এইটো কেলেই হৈছে এইটো এই কাৰণে হৈছে বিকজ আমি মেথমেটিকেলি যদি এই দুটা কম্বাইন কৰি দিওঁ এই দুটা কম্বাইন কৰিলে কি হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ ইনটু ডি ইয়াৰ মিনিংটো কি হৈ যায় তাৰমানে ইলেক্ট্ৰিক ফিল্ড এট ফাৰ অৱে ডিষ্টেঞ্চ অকল চাৰ্জ বা অকল ডিষ্টেঞ্চৰ ওপৰতে নহয় ইহঁতক কাৰ ওপৰত ডিপেণ্ড কৰিব দুইটাৰে মাল্টিপ্লিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব তাৰমানে চাৰ্জ আৰু ডিষ্টেঞ্চ দুইটা চাৰ্জৰ মাজৰ ডিষ্টেঞ্চ আৰু সিহঁতৰ মেগনিটিউড এই দুটাক যেতিয়া আমি মাল্টিপ্লাই কৰিম সেই মাল্টিপ্লাই কৰিলেহে যোন আমি ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ এফেক্টটো কেলকুলেট কৰিম তো একচুৱেলি ইয়াতে কি হৈছে তো অৰিজিনেলি আমাৰ ইয়াতে চাৰ্জ আছিলে 5 আৰু ডিষ্টেঞ্চ আছিলে 1 তো 5 ইনটু 1 হৈ যায় 5 এইটো কেছত কি হৈ গ'ল চাৰ্জক ডাবল কৰি পেলাই আমি 10 কৰি দিলোঁ বাট ডিষ্টেঞ্চটোক আমি কি কৰিলোঁ হাফ কৰি দিলোঁ চ' 10 ইনটু হাফ কি হৈ যাব 5 হৈ যাব এইটোৰ কেছত 5 ইনটু 1 আছিলে 1 সেইকাৰণে আমি কি পাইছোঁ ছেইম টু ছেইম ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো পাইছোঁ তো সেইকাৰণে ইয়াতে এটা ইম্পৰ্টেণ্ট আমি এটা ফৰ্মুলা এটা পাই যাওঁ যে ইলেক্ট্ৰিক ফিল্ড এটা ফাৰ অৱে ডিষ্টেঞ্চ ডিউ টু ডাইপল কাৰ ওপৰত ডিপেণ্ড কৰিব অকল চাৰ্জ বা অকল ইণ্ডিভিজুৱেল চাৰ্জ বা অকল ডিষ্টেঞ্চৰ নহয় বাট ইহঁতৰ প্ৰডাক্টটোৰ ওপৰত ডিপেণ্ড কৰিব এইটো এটা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা ওলাই আহিছে আমাৰ তাত And therefore, we give a name to this product. This product is called the dipole moment. Dipole moment. The symbol for that is P, and the dipole moment is the product of the charge on the dipole and the distance between the two charges. And why should we care about that? Because that represents how strong the dipole is. And so tomorrow... So এতিয়া আমাৰ ইয়াতে এটা বহুতেই ইণ্টাৰেষ্টিং বস্তু ওলাই আহিলে তো এটা অলপ ভালকৈ ক্লিয়াৰকৈ কৰিলোঁ তো আমি কি কৈছোঁ ইলেক্ট্ৰিক ফিল্ড এট এ ফাৰ অৱে ডিষ্টেঞ্চ কাৰ কাৰণে ডাইপলৰ কাৰণে দেই বেলেগৰ কাৰণে নহয় খালি ডাইপলৰ কেছতে আমি ক'লোঁ এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ ইনটু ডি ঠিক আছে এইটো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা নহয় দেই এইটো ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো কিমান ইনক্ৰিজ হয় ডিক্ৰিজ হয় সেইটোহে আমি কথা পাতিছোঁ সেইকাৰণে ইয়াতে ডাইৰেক্টলি প্ৰপৰ্চনেল ইউজ কৰিছোঁ ইকুৱেলটি ইউজ কৰা নাই তো এই যোনটো প্ৰডাক্টটো হৈছে কিউ ইনটু ডি এইটোক এটা স্পেচিয়েল নাম দিয়া হৈছে এইটোকে কোৱা হয় ডাইপল মুমেণ্ট বুলি কয় চ' ডাইপল মুমেণ্ট সেইকাৰণে ভিডিঅ'টো যদি আকৌ এবাৰ চোৱা মই ষ্টাৰ্টিঙতে কি কৈছোঁ সব কনফিগাৰেশ্যনৰে এটা নিজৰ নিজৰ ডাইপল মুমেণ্ট থাকে তাৰমানে সব ডাইপলৰে নিজৰ নিজৰ ডাইপল মুমেণ্ট থাকে তো তাৰমানে আমি +5 এণ্ড -5 চাৰ্জটো যদি লওঁ এই কনফিগাৰেশ্যনটো হৈ গ'ল এটা ডাইপল ইয়াৰ এটা স্পেচিফিক ডাইপল মুমেণ্ট থাকিব বিকজ কিয় ডাইপল মুমেণ্টটো যোনটো আমি পি বুলি কওঁ ইয়াৰ ফৰ্মুলাটো হৈছে চাৰ্জ মাল্টিপ্লাই টু ডিষ্টেঞ্চ বিটুইন দেম ঠিক আছে তো এইটোৰ কাৰণে হ'ব কি 5 ইনটু যদি আমি কওঁ বোলে এইটো 1 মিলিমিটাৰ তো এইটো মাল্টিপ্লাই কৰোঁতে যোনটো আহিব সেইটো এই কেছটোৰ এটা হৈ যাব ডাইপল মুমেণ্ট যদি আমি +3 লওঁ -3 ডাইপলেটো খালি আমাক এইটোৱে ৰিকুৱাৰমেণ্ট দিছে যে দুইটাৰ চাৰ্জৰ মেগনিটিউড ছেইম হ'ব বাট পলাৰিটি ডিফাৰেণ্ট থাকিব তো আমি +3 -3 ল'ব পাৰোঁ ৰাইট তো এইটো কেছতো আমি 3 মিলিমিটাৰ ল'ব পাৰিলোঁহেঁতেন বা 3 মাইক্ৰ'মিটাৰ হোৱাট এভাৰ বি দ্য কেছ তো ডিষ্টেঞ্চ হ'ব তো ইয়াৰ এটা ডিফাৰেণ্ট ডাইপল মুমেণ্ট আহিব তো চব ডাইপলৰে নিজৰ নিজৰ স্পেচিফিক ডাইপল মুমেণ্ট আহিব বিকজ এইটোতো ডিপেণ্ড কৰিব কোনটো ডাইপলৰ কথা পাতিছোঁ ওপৰৰ ডাইপলৰ কথা পাতিছোঁ যদি তেনেহ'লে তাৰ চাৰ্জৰ মেগনিটিউড আৰু তাহাঁতৰ মাজৰ ডিষ্টেঞ্চটো চাম তলৰটো কথা হ'লে সেইটোৰ মেগনিটিউড সেই চাৰ্জ কিটো ইউজ আছে সেই চাৰ্জৰ মেগনিটিউড আৰু তাহাঁতৰ মাজৰ ডিষ্টেঞ্চটো চাম সেইকাৰণে ডাইপল মুমেণ্ট ইউনিক হ'ব বাট হয় গোটেইবোৰ ডাইপলে হৈ যায় ঠিক আছে তো এতিয়া যিহেতু কৈছোঁ ইলেক্ট্ৰিক ফিল্ড প্ৰপৰ্চনেল টু ডাইপল মুমেণ্ট এতিয়া ইয়াতে সেইকাৰণে এটা ডাইৰেকশ্যনৰ কথাটো আহি যায় ইলেক্ট্ৰিক ফিল্ড আহি গ'ল যেতিয়া ইয়াতে সেইকাৰণে এইটো হৈ যাব আমাৰ এটা কি হৈ যাব এটা ভেক্টৰ কোৱান্টিটি হৈ যাব So if you have a dipole and you want to know what's the effect of it somewhere far away, you don't need the individual charge, you don't need the distance, you don't care about them. All you ask for is the dipole moment. All you need is the product that decides the strength of the dipole. Finally, what if I change the orientation of my dipole? For example, I bring that -5 coulomb up. Would the field everywhere stay the same? Well, now, because the field is highly directional, the whole field is going to change. And so, again, what you find is that if you make a tiny change in this very tiny thing, you change it, field kilometers away, everywhere is going to change. This time, orientation matters. And finally, আৰু এটা লাষ্ট পইণ্ট অৰিয়েণ্টেশ্যনৰ কথাটো থাকি গ'ল অৰিয়েণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব নে নাই য়েছ ডেফিনেটলি ডিপেণ্ড কৰিব তো এইটো আমি ডায়েগ্ৰামেৰে বুজিবলৈ চেষ্টা কৰোঁ এগেইন আমি কি কৈছোঁ আমাৰ তাত আছে এটা প্লাছ চাৰ্জ
আৰু আমাৰ তাত আছে এটা মাইনাছ চাৰ্জ তো অফক'ৰ্ছ ডাইপলৰ আমাৰ ফিগাৰটো কি হয় প্লাছৰ পৰা ইলেক্ট্ৰিক ফিল্ডবোৰ ওলাব মাইনাছত সোমাব প্লাছৰ পৰা ওলাব মাইনাছত সোমাব ৰাইট বাট কিছুমান কি হ'ব বহুত দূৰলৈ যাব যাই পেলাই আকৌ টাৰ্ণ মাৰি পেলাই মাইনাছত সোমাবহি কিছুমান দূৰলৈ যাব টাৰ্ণ মাৰি পেলাই মাইনাছত সোমাবহি ৰাইট কিছুমান এনেকৈ বাহিৰলৈ ওলাই গ'ল কিছুমান এনেকুৱা ভিতৰলৈ সোমাইছেহি কিছুমান এনেকুৱা ভিতৰলৈ সোমাইছেহি তো ইয়াতে কি হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ডেফিনেটলি যিমানখিনি ওলাই আহিব সিমানখিনি এক্সেক্টলি বহুত দূৰত গৈ পেলাই এনেকৈ বহুত দূৰত গৈ পেলাই এনেকৈ ঘূৰি পকি আহিবই এতিয়া মই এটা কাম কৰোঁ এতিয়া মই ইয়াতে এটা বস্তু দেখুৱাব বিচাৰিছোঁ যে লেটছ চে এই পাৰ্টিকুলাৰ পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিছোঁ ঠিক আছে এইখিনি পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিছোঁ এতিয়া কথাটো হৈ গৈছে এইটো অৰিয়েণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰিবনে নাই এই গোটেই বস্তুটো য়েছ এইটো অৰিয়েণ্টেশ্যনৰ ওপৰত ডেফিনেটলি ডিপেণ্ড কৰিব ইয়াত আমি এটা কাম কৰোঁ ৰোটেট কৰি চাওঁ 90 ডিগ্ৰী ৰোটেট কৰি দিওঁ ৰাইট 90 ডিগ্ৰী ৰোটেট কৰি দিয়াৰ লগে লগে এতিয়া কি হৈ গৈছে এটা কাম কৰোঁ ভালকৈ এইটো কপি কৰি লওঁ চ' লেটছ চে মোৰ এইটো যোনটো ইলেক্ট্ৰিক ফিল্ডটো মই এইখিনিত ৰাখি দিছোঁ এইখিনি ৰাখিলে এতিয়া বুজিবলৈ ইজি হ'ব তো এইখিনিত এটা ইলেক্ট্ৰিক ফিল্ড লাইন এটা আছে ঠিক আছে চাম কাইণ্ড অফ এটা ইলেক্ট্ৰিক ফিল্ড লাইন আছে নেক্সট কুৱেশ্যনটো হৈছে এই গোটেই কনফিগাৰেশ্যনটোক যদি আমি এতিয়া ৰোটেট কৰাই দিওঁ তো এইটোক লেটছ চে ৰোটেট কৰাই দিওঁ বাই 90 ডিগ্ৰী তো 90 ডিগ্ৰী ৰোটেট কৰি দিয়াৰ লগে লগে এতিয়া যদি চাওঁ আমাৰ এইটো পইণ্টটোতো সেইটোৱে থাকিব সেইখিনিতে ফিক্স থাকিব এতিয়া এই পইণ্টটোত কি হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ কমি গ'ল ন কমি গ'ল বোলে দেখাটো এনেকুৱা লাগে নাই তো অবভিয়াছলি ইয়াত থাকিব কিমান হয় ইলেক্ট্ৰিক ফিল্ড তো অৰিয়েণ্টেশ্যন চেঞ্জ কৰি দিয়াৰ লগে লগে কি হ'ব এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ড চেঞ্জ হ'ব বিকজ এইবোৰ হাইলি ডাইৰেকশ্যনেল হৈ যায় ৰেডিয়েল নহয় লাইক ডাইপল মমেণ্টৰ যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ হয় ফিল্ড লাইন্স আমি ইয়াতে লিখি দিওঁ ফিল্ড লাইন্স এইটো মনত ৰাখিবৰ কাৰণে ইজি হ'ব ফিল্ড লাইন্স অফ আ ডাইপল are highly directional in fact এইটো আমি এনেকুৱাকৈ বুজিব পাৰিম যে এনেকুৱা লোকেশ্যনত যদি থাকোঁ এইটো লোকেশ্যনত যদি থাকোঁ তাৰমানে কি প্লাছ আৰু মাইনাছৰ যোনটো এক্সিয়েল লোকেশ্যনত যদি থাকোঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড চবতকৈ বেছি থাকিব আৰু যদি আমি ইয়াৰ এইটো ডিৰেকশ্যনত থাকোঁ তেনেহ'লে আমাৰ কি হ'ব এইটো ডিৰেকশ্যনত থাকিলে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কম আহিব উইক হ'ব তো সেইকাৰণে এইটো হাইলি ডিৰেকশ্যনেল হৈছে ৰেডিয়েল কেছ হ'লে তেতিয়া প্ৰব্লেম নাছিলে য'তেই যাওঁ আমাৰ ছেম ইলেক্ট্ৰিক ফিল্ডটোৱে কেলকুলেট কৰিলোহেঁতেন তো এইটো কেছত আমি ফাইনেলি এইটোৱে ক'ব পাৰিম যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হয় তো ই অৰিয়েণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰে নে য়েছ ডেফিনেটলি অৰিয়েণ্টেশ্যনৰ ওপৰতো ডিপেণ্ড কৰে So if you just tell me the value of dipole moment, I can't tell what the field looks like everywhere. You have to tell me the orientation as well. And that's why, to take care of the orientation, we make dipole moment a vector quantity. সেইকাৰণে আমি প্ৰথমতে এটা কথা কৈছিলোঁ যে ডাইপল মমেণ্ট কি হৈছে এটা ভেক্টৰ কোৱান্টিটি হৈছে মই ইয়াতে এটা এৰো লগাই দিছোঁ ভেক্টৰ কোৱান্টিটি কেলৈ হৈছে এই পাৰ্টিকুলাৰ কেছটোৰ কাৰণে তো আমি ইয়াতে কৈ দিলোঁ যে আমাৰ ফিল্ড লাইন্সবোৰ কি হৈছে এটা হাইলি ডাইৰেকশ্যনেল হৈছে তো তাৰ মানে যদি মই এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰিছোঁ জাষ্ট মানে ডাইপল মমেণ্ট পি ইকুৱেলছ টু কিউ ইনটু ডি এইটো ভেলু দি পেলাই মোক ক'লেই নহ'ব বোলে মই তোমাক ডাইপল মমেণ্টৰ ভেলুটো দি দিছোঁ সেইটো ইউজ কৰি পেলাই ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিলে ইয়াৰ ফৰ্মুলাটো আমি ওলাম বাৰু নেক্সট ক্লাছত এতিয়া নহয় তো ইলেক্ট্ৰিক ফিল্ডটো আমি কেলকুলেট কৰিব পাৰিম প্ৰব্লেম কি হৈ যাব ইয়াতে এইটো কেলকুলেট কৰিলে আমি ইয়াৰ ডাইৰেকশ্যনটো জানিব লাগিব বিকজ এই ডাইৰেকশ্যনটো জানিলেহে আমি ক'ব পাৰিম যে একজেক্ট ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে কি হ'ব সেইকাৰণে আমি এই ডাইপলটোক এটা কি কৰি দিছোঁ এটা ভেক্টৰ কোৱান্টিটি বুলি কৈ ইয়াক কৈছোঁ So our dipole has a direction. So how do we choose the direction of the dipole though? Well, look at the field. Well, over here below, you can see the field is being blown downwards, and from here the field is being sucked. And so we like to say the dipole has a direction that looks like this. And if you think about it, this was the negative charge. The blue is a negative charge. This is the positive charge. And therefore, the direction of the dipole moment is from negative to positive. From minus q to plus q. That's the direction of the dipole moment. So long story short, why are dipoles special? ঠিক আছে তো এতিয়া ডাইৰেকশ্যনৰ কথাটো আহিছে খালি পি ভেক্টৰটো দি থ'লেতো নহ'ব ডাইৰেকশ্যনটো আমি দিব লাগিব তো এতিয়া যদি চাওঁ অভাৰঅল পিকচাৰটো যদি চাওঁ তেনেহ'লে আমাৰ এইটো হৈছে নেগেটিভ চাৰ্জ আৰু এইটো হৈছে পজিটিভ চাৰ্জ এইখিনি ডিৰেকশ্যন চাব নালাগে বিকজ আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰোঁ আমি কি কৰোঁ এই দূৰত থকা ফিল্ড লাইন্সখিনিয়ে চাওঁ তাৰমানে এইখিনি যিখিনি চাইছোঁ এইখিনি চাওঁ এতিয়া যদি পূৰা
পিকচাৰটো দূৰৰ পৰা চাওঁ এনেকৈ লাগিছে এইখিনিৰ পৰা গৈ গৈ এনেকৈ ওলাইছে তো তাৰমানে আমাৰ যোনটো অভাৰঅল ডাইৰেকশ্যনটো কি হৈছে ফ্ৰম মাইনাছ টু প্লাছ বিকজ এইটো মাইনাছ আছে এইফালে প্লাছ আছে মাইনাছ টু প্লাছ ফালে গৈছে এইটো মনত কিন্তু অলপ বহুতৰে কনফিউজন থাকিব পাৰে কি মাইনাছ টু প্লাছ কেনেকৈ হয় এইটো ইলেক্ট্ৰিক ফিল্ড ন এইটো ইলেক্ট্ৰিক ফিল্ডৰ কথা আমি পতা নাই এইটো আমি ডাইপলৰ ডাইৰেকশ্যনৰ কথাটো কৈছোঁ চ' ডাইপলৰ ডাইৰেকশ্যনটো কিন্তু অলপ উল্টা হয় ফ্ৰম মাইনাছ টু প্লাছ অভাৰঅল এফেক্টটো আমি যেতিয়া চাওঁ ঠিক আছে তো এইটো সদায় যায় আমাৰ ফ্ৰম মাইনাছ টু প্লাছ Well, because when you are far away from any group of charges which are not dipoles, the field that they create does not depend upon internal details. Because it looks like a dot, the only thing matters is what's the total charge. But when you're dealing with a dipole, when you go far away, even they look like a dot, but the field they create depends on all the internal details. And guess what? Dipoles are found everywhere in nature. A lot of molecules like water, for example, are dipoles. And so knowing their strength or dipole moments help us understand how they interact with other molecules and eventually help us understand how these elements or compounds behave. Yes. তো এইটো আছিল আমাৰ আজিৰ লেকচাৰটো তো ফাইনেলি আমি এটা বহুতেই ইম্পৰ্টেণ্ট আইডিয়াৰ বিষয়ে আমি ডিছকাছ কৰিলোঁ যোনটো হৈছে ডাইপোল কিনো হয় আৰু নেচাৰত যদি চাওঁ আমাৰ যোনটো আমাৰ ৱাটাৰ মলিকুল হৈছে H2O তো ৱাটাৰ মলিকুল কি হৈছে এটা ডাইপোল মলিকুল হয় ৰাইট এতিয়া ডাইপল মলিকুল সেইকাৰণে আমি জানিব লাগিব ডাইপলৰ কনচেপ্টটো জানিলে কি হয় তেতিয়া আমি ইয়াৰ বিহেভিয়াৰটো বুজিব পাৰিম যে ৱাটাৰ মলিকুলৰ কাৰণে ৱাটাৰ মলিকুল যিহেতু হৈছে এটা ডাইপল মলিকুল তো ইয়াৰ বিহেভিয়াৰটো তেতিয়া ষ্টাডি কৰিবলৈ তেতিয়া আমাৰ কাৰণে অলপ ইজি হয় তো কি বিহেভিয়াৰটো ষ্টাডি কৰা ইজি হয় মানে কি বেলেগ ডিফাৰেণ্ট কম্পাউণ্ড বা ডিফাৰেণ্ট মলিকুলৰ লগত ই কেনেকৈ ই বিহেভ কৰে ই কেনেকৈ ইণ্টাৰেক্ট কৰে সেইবোৰ বস্তু আমি ষ্টাডি কৰিব পাৰোঁ ৰাইট বিকজ এট দি এণ্ড অফ দ্য ডে কি হয় এইবোৰ চব এটা ইলেক্ট্ৰিকেল ইণ্টাৰেকশ্যন হয় তো এইটোৱে আছিলে আমাৰ আজিৰ কনচেপ্টটো তো আমি দুটা মেইন ইম্পৰ্টেণ্ট কেটেগৰীৰ ওপৰত কথা পাতিলোঁ এটা হৈছে আমাৰ নন ডাইপল হৈছে য'ত আমি +5 চাৰ্জ লৈছিলোঁ -3 চাৰ্জ লৈছিলোঁ ৰাইট ইহঁতৰ কিন্তু মেগনিটিউড ডিফাৰেণ্ট থাকিব আৰু দুটাই নহয় দুটাতকৈ বেছিও থাকিব পাৰে +8 থাকিব পাৰে -11 থাকিব পাৰে ডাজ নট মেটাৰ আমি সিহঁতৰ কি চাওঁ নেট এফেক্টটো চাওঁ নেট এফেক্টটো চোৱাৰ পিছত আমি যোনটো ফাইনেল চাৰ্জ আহিব সেইটোৰ বেচিছতহে আমি দূৰত আমি কেলকুলেট কৰোঁ ফাৰ আমি কিন্তু ইলেক্ট্ৰিক ফিল্ডত ফাৰ অৱে ডিষ্টেঞ্চে কেলকুলেট কৰিছোঁ আজি গোটেই লেকচাৰটোত ঠিক আছে তো ইয়াতে যদি ইহঁতৰ কম্বিনেশ্যন যদি যেনেকৈ 5 + 8 হৈ যায় আমাৰ 13 -3 হৈ গ'ল আমাৰ 10 তো এটা কাম কৰোঁ এইটো মই -10 কৰি দিওঁ ইহঁতৰ যদি আমি গোটেইটো নেট চাৰ্জটো যদি আমি কেলকুলেট কৰোঁ এইটো আহি যাব আমাৰ =0 তো এইটো যদি আমাৰ 0 আহি যায় তেনেহ'লে কি হ'ব এই কনফিগাৰেশ্যনটোৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড নাপাম বাট ডাইপলৰ কেছটোত অলপ ডিফাৰেণ্ট হৈ যায় ডাইপলত কি হৈ যায় আমাৰ সিগমা কিউটো 0 হৈ যাব ৰাইট সিগমা কিউটো 0 হয় বাট আমি ষ্টিল ইয়াতে ইলেক্ট্ৰিক ফিল্ড ডাইপলৰ কাৰণে পাম বিকজ ইয়াৰ বিহেভিয়াৰ আৰু এই কনফিগাৰেশ্যনৰ বিহেভিয়াৰ দূৰৰ পৰা দেখিলেতো লাগিব দুইটাই পইণ্ট চাৰ্জ হয় বাট ইহঁতৰ বিহেভিয়াৰটো কমপ্লিটলি ডিফাৰেণ্ট তো দুইটাই বুজিবৰ কাৰণে আমি তিনিটা স্পেচিয়েল আইডিয়া লৈছোঁ স্পেচিয়েল আইডিয়া আমি এইটোৱে কৈছিলোঁ যে নৰ্মেল যদি আমি চাৰ্জ ডিষ্ট্ৰিবিউশ্যন লওঁ ই ইণ্ডিভিজুৱেল চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে সি ডিপেণ্ড কৰে ক'ত টোটেল চাৰ্জৰ ওপৰত সিগমা কিউৰ ওপৰত ডিপেণ্ড কৰে বাট ডাইপলৰ কেছত কি কৰিব ইণ্ডিভিজুৱেল চাৰ্জেছৰ ওপৰত ডিপেণ্ড কৰে তো তাৰমানে ইণ্ডিভিজুৱেল চাৰ্জেছ যদি ইনক্ৰিজ হৈ যায় বাঢ়ি যায় তেনেহ'লে আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ এফেক্টটো বাঢ়ি যাব ঠিক আছে ঠিক তেনেকৈ যদি সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো যদি আমি ইনক্ৰিজ কৰি দিওঁ ডাইপলৰ কেছত তেতিয়াও কি হ'ব ইলেক্ট্ৰিক ফিল্ড চেঞ্জ হৈ যাব হুৱেৰেজ সেইটো কেছত ডিপেণ্ডেণ্ট নকৰিছিলে আমি দুইটা তিনিটা চাৰ্জৰ মাজতে আমি সিহঁতৰ ডিষ্টেঞ্চো ইনক্ৰিজ কৰি দিওঁ দূৰৰ পৰা সদায় পইণ্টৰ নিচিনাই দেখি সেইকাৰণে আমি নেট এফেক্টটোৱে চাওঁ অৰিয়েণ্টেশ্যনৰ ওপৰতো সেইটো কেছত ডিপেণ্ড নকৰিছে বাট ডাইপলৰ কেছত এক্সট্ৰিমলি হাইলি ডাইৰেকশ্যনেল হৈ যায় ডাইপল মুভমেণ্ট সেইকাৰণে ই ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰে যাৰ কেছত আমি ক'লোঁ যে ডাইপল হৈছে এটা vector quantity. So it was our this session too. So see you in the next session. Thank you.